কেৱল মাত্ৰ পঢ়া শুনা কৰি ব্যক্তিগত জীৱনটোৰ উত্থানেই লক্ষ্য নহয়। তেওঁলোকে কেতিয়াও কল্পনা কৰিব নোৱাৰে যে সেই পল্লৱলোচন দাস আজিৰ ৰাজনীতিবিদ হ'ব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আত্মিক সম্পৰ্ক এটা বুলি কৈছোঁ। তেওঁলোকৰ লগত চিনাকি কেনেধৰণে হ'ল? মোৰ অলপ ভয় লাগিছিলে। বহুত ৰাফ হয়তো, নিজৰ বেলেগ মানুহে আহি কিবা হেৰি কৰিব, তেনেকুৱা এটা ধাৰণা আছিল। অভিভাৱকখিনিয়ে কোনোবাখিনিত ধৰক তেওঁলোকৰ ল'ৰা ছোৱালী যদি সংগঠনৰ প্ৰতি ধাৱমান হয়, অলপ মনত সংকোচ ভাৱ এটা তেখেতসকলৰ থাকে। তো বহুত মানুহে চৰকাৰৰ বিৰুদ্ধে এটা বিক্ষোভ আছিলে যে কেনেকৈ তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানে এটা ব্ৰেণ্ড। মোৰ পিৰিয়ডত আমি ক'ব পাৰোঁ পাৱাৰ ডিপাৰ্টমেণ্টত সেই সময়তে ৰেভিনিউ লছ হোৱা নাছিলে। হয়তো বা যদি অলপ মানুহৰ কাৰণে কিবা কৰিব পাৰোঁ, সেইটো জীৱনত এটা প্ৰাপ্তি বা আনন্দ। এইবাৰ বিশ্বনাথ বিধানসভা সমষ্টিত আপোনাৰ নামটো খুবেই চৰ্চাত আছে। নিজৰ জন্মভূমিৰ বাবে যদি কোনোবাই কিবা কৰিব পাৰিছে, তাতকৈ ডাঙৰ সৌভাগ্য জীৱনত একো নাথাকে। কিন্তু জিলা পৰ্যায়ৰ চিকিৎসালয় এখন থাকোঁতেও ICU এতিয়ালৈকে আছে যদিও কাৰ্যক্ষম হৈ নুঠিল। সমাজৰ বহু ব্যক্তিয়ে কাম কৰিলে, সেই ব্যক্তিসকলক মানুহে চিনি নাপালে। যেতিয়া আপুনি সাংসদ হৈ আছিলে, সেই আপোনাৰ ৰেল ইয়াত ষ্টপেজ দিয়াৰ কাৰণে যোনটো আপুনি অনুৰোধ জনাই, সেই ভিডিঅ'টো খুব চৰ্চাত আছে। ছ'চিয়েল মিডিয়াত যেনেকৈ ভালত প্ৰশংসা কৰে, কিন্তু আজিকালি সেই সমালোচনাটো খুব সাংঘাতিক ধৰণে হয়। তেওঁলোকে সমালোচনা কৰি যাব, আমি কাম কৰি গৈ থাকিম। ৰাজনীতিত যুৱ প্ৰজন্মৰ ভূমিকা, কিন্তু IAS আৰু ACSক চলাই কোনে? মন্ত্ৰী এগৰাকী। যিকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, প্ৰায় আটাইকেইজনে যুৱ নেতা বা যুৱক সমাজৰ প্ৰতিনিধি। তাৰ মাজতে আপুনিও এজন। মই কল্পনা কৰা নাই কোনোবা এটা দিনত মই বিধায়ক হ'ম। মোক কিবা এটা ক'বলৈ কৈছিলে, মই উঠি কান্দিছিলোঁ। যদি কিবা কাৰণত আপুনি আধ্যাত্মিক চিন্তা চেতনা নিজৰ ভিতৰত জাগ্ৰত কৰাৰ এটা মানসিকতা নিৰ্মাণ কৰিছে, আপোনাক কোনো দুৰ্বল কৰিব নোৱাৰে। আপোনাৰ দৃষ্টিত জীৱনৰ সংজ্ঞা? নমস্কাৰ, বিশ্বনাথ বাজৰ বিশেষ অনুষ্ঠান অন্তৰংগলৈ আপোনালোক সকলোকে মই কুশল শৰ্মাই স্বাগতম জনাইছোঁ। আজি অন্তৰংগৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ তথা বিশ্বনাথৰ এজন সুযোগ্য সন্তান, আমাৰ সকলোৰে পৰিচিত পল্লৱলোচন দাস ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আচলতে বিশ্বনাথৰ পাভৈ চাহ বাগিচাৰ পৰা প্ৰথমতে চাহ জনজাতি ছাত্ৰ সন্থা, তাৰপিছত সক্ৰিয় ৰাজনীতিলৈ আপোনাৰ এই যোনটো পৰিক্ৰমা কেনেধৰণৰ? যদি মই নিজে আজি বিশ্লেষণ কৰোঁ, তেতিয়া ময়ো অলপ আচৰিত হওঁ। পাভৈ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ আৰু পাভৈ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আজিৰ এই পৰ্যায়লৈ মই কেনেকৈ আহিলোঁ, সেইটো বহুত বেছি মই নিজে যদি ভিতৰলৈ যাওঁ, তেতিয়া মই নিজে অলপ কনফিউজো হওঁ যে কেনেকৈ হ'ল। কিন্তু পৰিক্ৰমা আছিলে। আৰু মই যদি ক'ব বিচাৰোঁ, পাভৈ চাহ বাগিচাত যেতিয়া আমি আছিলোঁ, সেই সময়ত ভাবিছোঁ মই মোৰ এটা পৰিৱেশ আমি পাইছিলোঁ তাত, য'ত মা দেউতাই হওক বা আমাৰ ওচৰ চুবুৰীয়াই হওক, তেখেতসকলৰ সান্নিধ্য, তেখেতসকলৰ সংস্কাৰ, তেখেতসকলৰ মৰমে বহু কথা আমাক শিকাইছিলে। পৰৱৰ্তী পৰ্যায়ত বিভিন্ন পৰ্যায়ত মই মাধ্যমিক বিদ্যালয় বিশ্বনাথ চাৰিআলিলৈ আহিলোঁ, ইয়াত হাইস্কুল কৰিলোঁ, তাৰপিছত তেনেকৈ গুৱাহাটীলৈ গ'লোঁ, এই গোটেইখিনি। কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত কোনোবা দিনা মই পদাৰ্পণ কৰিম বা ৰাজনৈতিক ক্ষেত্ৰখনলৈ কিবা গৈ মই কিবা ৰাজনীতি কৰিম, সেইটো কিন্তু সেই সময়ত পৰিকল্পনা নাছিলে। গুৱাহাটীলৈ যোৱাৰ পিছত মই বহু কথা শিকিছিলোঁ। বিশ্বনাথ চাৰিআলিত থকা অৱস্থাত আমাৰ শৈশৱত আমি খেলা ধূলা, নাচ গান, বিভিন্ন এইসমূহতে আমি ব্যস্ত আছিলোঁ। ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত বিশেষ একো সম্পৰ্ক নাছিলে বা সামাজিক ক্ষেত্ৰখনতো বহুত বেছি কিবা জড়িত নাছিলে। কিন্তু এজন দৰ্শক হিচাপে বা দুই এটা অনুষ্ঠানত ক'ৰবাত নিজে এগৰাকী সাধাৰণ সদস্য হিচাপে জড়িত আছিলোঁ। ক'ৰবাত সাংস্কৃতিক অনুষ্ঠান পাতিছে আমি বাগিচাত পাতিছিলোঁ, তাত সম্পাদকৰ দায়িত্ব পালন কৰিছোঁ, সিমাতে সীমাবদ্ধ আছিলে। গুৱাহাটীলৈ গৈ প্ৰথম যেতিয়া আমাৰ কলেজ ইলেকশ্যন হৈছিলে, এই কলেজ ইলেকশ্যনত প্ৰথমবাৰ মই নিৰ্বাচন আৰু কলেজৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হোৱাৰ সৌভাগ্য হ'ল।
আৰু সেই দিনটোতে মনত এটা নতুন ধৰণৰ ধাৰণা সৃষ্টি হ'ল হয় যে এনেকৈও কেনেকৈ ডিবেট কৰিছিলে বা কিয়নো আমি চাহ বাগিচাৰ পৰা গৈছিলোঁ আমাৰ ইমান ধাৰণা নাছিলে আৰু সেই দিনটোৰ পৰাই লাহে লাহে ছাত্ৰ সংগঠনৰ লগত জড়িত হ'লোঁ কিছুমান বিষয় জানিব পাৰিলোঁ অসমৰ বিষয়ে চাহ বাগিচাৰ ৰাইজৰ সমস্যাৰ সম্পৰ্কে বহু কথা জানিলোঁ আৰু তাৰপিছত মনটোত এনেকুৱা এটা ধাৰণা হ'ল যে কেৱল মাত্ৰ পঢ়া শুনা কৰি ব্যক্তিগত জীৱনটোৰ উত্থানেই লক্ষ্য নহয় কিবা এটা কৰিব পৰা সুযোগ আছে যদি অলপ চেষ্টা কৰোঁ আৰু নিজে নিজে মনটোৱে যেন মোক সেইফালে লৈ গৈছিলে আৰু তাৰ পৰা ছাত্ৰ সংগঠনত আটছাৰ লগত জড়িত হ'লোঁ আটছাৰ লগত জড়িত হৈ কিছু সময় গুৱাহাটী মহানগৰীত কাম কৰিলোঁ তাৰপিছত মই কেন্দ্ৰীয় সমিতিৰ লগত জড়িত হ'লোঁ হয় তাৰপিছত সেই সময় ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক হ'লোঁ তাৰপিছত আৰু ইয়াৰ পৰিক্ৰমা কিন্তু এটাই ক'ব পাৰোঁ মানে মোক যদি কোনোবাই শৈশৱত লগ পাইছিলে হয় আৰু যদি শৈশৱৰ মোৰ বন্ধুসকল যিসকল আছিলে তেওঁলোকে কেতিয়াও কল্পনা কৰিব নোৱাৰে যে সেই পল্লৱলোচন দাস হয় আজিৰ ৰাজনীতিবিদ হ'ব পাৰিব মোৰ মনত আছে মই সেই পৰ্যায়ৰ পৰা এই পৰ্যায়লৈ যোৱা হয়তো বহুত মানুহৰ কাৰণে এইটো এটা মানে কি বুলি ক'ম সেইটো তেওঁলোকেও চাগে ধৰিব পৰা নাই হয় যে ময়ো কোনোবা দিনা এনেকুৱা পৰ্যায়লৈ যাব পাৰোঁ নেকি কিন্তু মই ভাবোঁ যে অকণমান আন্তৰিকতা থাকিলে আৰু অকণমান যদি নিজকে অলপমান ফ'কাছ ৰাখিব পৰা যায় হয় আৰু যদি কিবা এটা কৰাৰ মানসিকতা যদি নিজৰ মনত ৰাখিব পৰা যায় হয় মানুহে সকলো কাম কৰিব পাৰে মনটোৰ মানে নিয়ন্ত্ৰণ আৰু মনটোৰ মানে মানসিকভাৱে যদি আমি অলপ নিজকে প্ৰস্তুত কৰিব পাৰোঁ হয় তো আমি সকলো কামেই কৰিব যেন পাৰিম সেইটো মই মোৰ ব্যক্তিগত জীৱনৰ পৰা মই অনুভৱ কৰিব পাৰিছোঁ হয় আপুনি যিহেতু উল্লেখ কৰিছেই শৈশৱতে যদি কোনো ব্যক্তিয়ে পাইছিলে তেতিয়া কল্পনা কৰিব নোৱাৰিব বুলি আচলতে শৈশৱত সকলোৰে এটা খেল ধেমালিৰ প্ৰতি বা বিশেষ কিবা ৰুচি থাকে আপোনাৰ শৈশৱত তেনেকুৱা বিশেষ ৰুচি বা আমি শুনিবলৈও পাওঁ যে আপুনি এজন ভাল ক্ৰিকেটাৰ বুলি আমি শুনিবও পাওঁ সচৰাচৰ মই ক্ৰিকেট খেলি মানে সাংঘাতিক ভাল পাইছিলোঁ হয় আৰু সৰুৰ পৰা আমি ক্ৰিকেট বহুত খেলিছোঁ আৰু তাৰপিছত আমি ঠাণ্ডাৰ দিনত বেডমিণ্টন খেলিছোঁ হয় আমাৰ বাগিচাত ক্ৰিকেট খেলিবৰ বাবে সেই সময়ত আমি বাগিচাৰ কৰ্তৃপক্ষৰ পৰা আমাক অলপ খেলাৰ সামগ্ৰী দিছিলে হয় আৰু বেডমিণ্টনৰ কাৰণে আমাৰ তাত এটা ক্লাব আছিলে তো ক্লাবত আমাৰ দেউতাহঁত খুৰাহঁত বা আমাৰ ছিনিয়ৰ তাত বহু ব্যক্তি আছিলে দাদাহঁত সকলোকে খেলাত দেখিছিলোঁ আৰু সৰুৰ পৰাই বেডমিণ্টন খেলা আৰম্ভ কৰিছিলোঁ তো সেইকাৰণে ঠাণ্ডাৰ দিনটোত ক্ৰিকেটো হয় আৰু বেডমিণ্টনো হয় আমি সাংঘাতিক খেলিছিলোঁ গৰমৰ দিনত অলপ ফুটবল খেলিছিলোঁ কিন্তু ফুটবল খেলিলে মোৰ অলপ ভয় লাগিছিলে হয় ফুটবল খেলিলে মোৰ মানে বহুত ৰাফ হয়তো সেইকাৰণে মোক হয়। অলপ মানে নিজৰ বেলেগ মানুহে আহি কিবা হেৰি কৰিব তেনেকুৱা এটা ধাৰণা আছিলে হয় সেইকাৰণে মই প্ৰিফাৰ কৰিছিলোঁ ক্ৰিকেট হয় আৰু বেডমিণ্টন আৰু বহুত খেলিছিলোঁ সেইটো সময়ত মানে ক্ৰিকেট খেলাটো মানে কি বুলি ক'ম আৰু ক্ৰিকেট চোৱা হয় মানে এনেকুৱাও মোৰ মনত আছে টেষ্ট মেচ আমি 5 দিন চাইছোঁ ক্ৰিকেট 5 দিন মানে টেষ্ট হয়। মেচ হয় হয় টিভিত 5 দিন চাইছোঁ একেৰাহে 5 দিন মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাওঁ গধূলিলৈকে, মানে ক্ৰিকেট মেচ চাওঁ এটা অভাৰো হয়। এটা বলো ইফাল যাব নোৱাৰে মানে হয় হয় প্ৰতিটো বল চাবলৈ ইমান মানে ভাল পাইছিলোঁ হয় কিন্তু সেয়া আৰু ক্ৰিকেটৰ প্ৰতি বহুত মানে মনত হেৰি আছিলে তো সেয়া সেই দিনবিলাকলৈ আজিও মনত পৰে ভালো লাগে হয় বহুত লগৰ বন্ধুবিলাকৰ লগত সম্পৰ্কও হ'ল তেনেকৈ ক্ৰিকেটৰ মাধ্যমেৰে হয়। ভাল লাগে মানে যিহেতু আপুনি কৈছে ক্ৰিকেট খেলি বা ক্ৰিকেট উপভোগ কৰি তেনেকৈ খুব ভাল পায় বৰ্তমান বিশ্বকাপৰ বতৰ T20 ৱৰ্ল্ড কাপ চলি আছে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে ধৰক কোনোবাখিনিতে অকণমান আজৰি সময় উলিয়াই ক্ৰিকেট এতিয়াও উপভোগ কৰা হয়নে নিশ্চিতভাৱে কাৰণ ক্ৰিকেট যিহেতু ভাল পাইছিলোঁ আৰু ভাল পাওঁ বৰ্তমান হয় যেতিয়া সময় পাওঁ কেতিয়াবা গাড়ীত গ'লেও লেপটপত উলিয়াই লওঁ আৰু চাই যাওঁ বা কেতিয়াবা স্ক'ৰটো খবৰ লওঁ হয় তেনেকৈ চাই থাকিব ভাল লাগে আৰু যদি মই কেতিয়াবা সময় পাওঁ ঘৰত আজৰি সময় তেতিয়া হাইলাইটখিনি চাওঁ হয় জিকিলেও জিকাখিনি মেইনলি হাৰিলে নাচাওঁ হয় কিন্তু জিকিলে কেনেকৈনো জিকিলে কোনে কিমান ৰান কৰিলে সেইখিনি চাওঁ হয় মানে ভাল লাগে ক্ৰিকেট খেলটো চাই পেলাই আগততো বহুত বেছি ইনভলভ আছিলোঁ এতিয়া যেনিবা ইনভলভমেণ্টটো অলপ কম হয় আগত ক্ৰিকেটত ইণ্ডিয়া হাৰিলে ভাত খাব মন নাযায় হয় বা টোপনি নধৰে
মনত এটা বহুত হেৰি হয়, সেইবিলাক এতিয়া অন্ততঃ নহয় আৰু, কাৰণ বেলেগ কামত ব্যস্ত হৈ যাওঁ। কিন্তু ক্ৰিকেটৰ প্ৰতি সেই ধৰণে একেধৰণে আকৰ্ষণ আছে। আৰু যদি আমি ধৰক আমাৰ সমাজ ব্যৱস্থাটোক বা সামাজিক আমাৰ ব্যৱস্থাটোক চালে সচৰাচৰ দেখা যায় যে ধৰক অভিভাৱকখিনিয়ে কোনোবাখিনিত ধৰক তেওঁলোকৰ ল'ৰা ছোৱালী যদি সংগঠনৰ প্ৰতি ধাৱমান হয়, অলপ মানে মনত সংকোচ ভাৱ এটা তেখেতসকলৰ থাকে। সেই ক্ষেত্ৰত আপুনি যিহেতু চাহ জনজাতিৰ ছাত্ৰ সন্থা কৰিলে, ৰাজনীতিলৈ কৰিলে, সেই ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা কেনেধৰণৰ আছিলে? বাবাই, মোৰ দেউতাই বহুত বেছি ভাল পোৱা নাছিলে। আচ্ছা, কাৰণ যেতিয়া মই অলপ সামাজিক কামত জড়িত হৈছিলোঁ, আচ্ছা কৰিছিলোঁ, দেউতাৰ ভাৱ আছিলে যদি পঢ়া শুনা নকৰিব বা পঢ়াৰ পৰা আঁতৰি যাব, তো পিছলৈ কি কৰিব, এনেকৈ সংগঠন কৰিনো কেতিয়াবা সংস্থাপন পাব জানো? তো দেউতাৰ সেইটো অলপ শংকা আছিলে। কিন্তু মাৰ অকণমান যি কৰিলেও মা মানে সমৰ্থক আছিলতো, সেইকাৰণে মায়ে মানে বহুত বেছি বাধা দিয়া নাছিলে। তো সেইকাৰণে মোৰ অলপ আগ্ৰহ বহুত আছিলে। আৰু মোৰ কিয় জানো মই নাজানো, মোৰ মনত কিন্তু বহুত এটা ফিল আছিলে যে মই কিবা কৰিব পাৰিমেই। যিহেতু সমাজ জীৱনৰ লগত মই কিবা নহয় কিবা কৰিম, সেইটো মনত বহুত বেছি দৃঢ় বিশ্বাস আছিলে। আৰু মই দেখিছিলোঁ মোক সেইটো কৰি ভাল লাগিছিলে। মানুহৰ লগত কথা পতা, মানুহৰ সমস্যাখিনি বুজা, কিছুমানে কষ্ট পায় কিন্তু মোক কিবা এটা ভাল লাগিছিলে মনৰ পৰা, সেইকাৰণে মই এইটো কৰিব বিচাৰিছিলোঁ। কিন্তু পিছলৈ দেউতাও বাধা নিদিয়া হ'ল বা মাও সহায় কৰিলে, কিন্তু খুব সোনকালে কিন্তু মই সমাজ জীৱনত নিজকে মই জড়িত কৰিব পাৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত পিছফালে চাবলগীয়া হোৱা নাই, সামাজিক জীৱনত থাকি গ'লোঁ বা ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰথমবাৰ আহিয়েই প্ৰাৰ্থিত্ব পালোঁ, প্ৰথমবাৰ নিৰ্বাচন খেলি নিৰ্বাচনত জয়ী হৈ গ'লোঁ, বিধায়ক হৈ গ'লোঁ। তো সেইকাৰণে সেই ৰাজনৈতিক ক্ষেত্ৰখন যেন মোক চুট কৰিছে এনেকুৱা যেন ফিল হ'ল। তো সেইকাৰণে তাৰ পিছৰ পৰা আৰু বৰ্তমান পৰ্যায়লৈকে এই ৰাজনৈতিক ক্ষেত্ৰখন কিবা ভাল লগা হ'ল। এতিয়া ইয়াত কাম কৰি ভাল লাগে, ৰাইজৰ অভাৱ অভিযোগসমূহ জানি বা ৰাইজৰ মাজত থাকি জীৱনটোৰ যিমান কিবা এটা সাৰ্থকতা আছে, তেনেকুৱা এটা অনুভৱ হয় এতিয়া। মানে আমাৰ বৰ্তমান ধৰক মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া বা জয়ন্ত মল্ল ডাঙৰীয়া বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ধৰক খুব আপোনাৰ এটা ভাল সম্পৰ্ক, আত্মিক সম্পৰ্ক এটা বুলি কৈছোঁ। তেওঁলোকৰ লগত চিনাকি কেনেধৰণে হ'ল বা সক্ৰিয় ৰাজনীতিত আপোনালোক আটাইকেইজন একেলগে আহিছিল নেকি? মই যেতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱা নাই, মই 2004 চনৰ কথা, মই 3-4 চনত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখা পাইছিলোঁ। বা তেতিয়া মই তেওঁক দেখিছোঁ, কিন্তু বহুত বেছি সম্পৰ্ক নহয়। 2005 চনত যেতিয়া মই সাধাৰণ সম্পাদক হ'লোঁ, তেতিয়া আমি বিভিন্ন চৰকাৰী কাম কাজৰ লগত পৰোক্ষভাৱে জড়িত এনেকুৱা হওঁ, কিন্তু আমাৰ সমস্যাখিনি আমি দাবীসমূহ উত্থাপন কৰোঁ। আৰু সেই দাবীখিনি পূৰণৰ বাবে আমি কেতিয়াবা মুখ্যমন্ত্ৰী পৰ্যায়ত সভা সমিতিত বা সভাত আমাক আমন্ত্ৰণ কৰে, বা মন্ত্ৰী পৰ্যায়ত আমি কিছুমান বিষয় আলোচনা কৰোঁ। তেনেকুৱা সভাত তেখেতক মই লগ পাইছিলোঁ, কিন্তু বহুত ঘনিষ্ঠতা নহয়। তেখেতে চিনি পাইছিলে, জানিছিলে সিমানখিনি, তেনেকেই থাকিলে। আৰু তেখেতৰ লগত মোৰ সম্পৰ্ক 2007 চনত হৈছিলে। আপোনালোকে গম পায় আমাৰ ইয়াত ভীমাজুলি ইনচিডেণ্ট হৈছিলে, ভীমাজুলিত যিটো হত্যাকাণ্ড হৈছিলে, তাত খুব এটা পৰিৱেশ এনেকুৱা আছিলে যে তাত এটা খুব ভয়ৰ পৰিৱেশ। আৰু পাভৈ চাহ বাগিচাত মোৰ ঘৰ যিহেতু, আমি সেই অঞ্চলটোত বহুত শংকিত হৈ আছিলোঁ। তো বহুত মানুহে চৰকাৰৰ বিৰুদ্ধে এটা বিক্ষোভ আছিলে যে কেনেকৈ ইমান মানুহক উগ্ৰপন্থীয়ে আক্ৰমণ কৰিলে আৰু ইমান মানুহ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তো মানুহৰ আছিলে যে পুলিচৰ ওপৰত ক্ষোভ আছিলে, চৰকাৰৰ ওপৰত ক্ষোভ আছিলে। কিন্তু মোৰ মনত সেই সময়ত মোৰ ভাতৃপ্ৰতিম আমাৰ দুলদুল বৰকটকী, তেওঁ বৰ্তমান ঢুকালে, তেওঁ আছুৰ সেই সময়ত কাৰ্যনিৰ্বাহক সদস্য আছিলে, তাৰপিছত সহকাৰী সম্পাদক হ'ল। আমি দুয়ে তালৈ গৈছিলোঁ। সেই সময়ত আমি দুয়ে চিন্তা কৰিছিলোঁ যে আমি যদি পুলিচক আহিব নিদিওঁ, আমি যদি চৰকাৰক আমাৰ এইখিনিত কাম কৰিবলৈ নিদিওঁ, তেতিয়াহ'লে আমি কিন্তু এই অঞ্চলটো সুৰক্ষিত কৰিব নোৱাৰোঁ। তো পুলিচ আহিব লাগিব। তো সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
তেখেত আহিছিলে যে তাত খবৰ বুজ ল'বৰ কাৰণে। হয় তো কোনো মানুহে তেওঁলোকক সোমাব দিয়া নাছিলে। তো আমি তেখেতক সহায় কৰিছিলোঁ অকণমান যে যাতে আপুনি অঞ্চলটো চাওক আৰু অঞ্চলটো সুৰক্ষিত কৰক। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেত তালৈ গ'ল, তেখেতৰ যাওঁতে আমি অলপ সহযোগ কৰিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া নিজে আহিলে, হয় আহি সেই অঞ্চলটোক সেনা চাৱনি বনোৱা বা তাত আৰক্ষী মোতায়েন কৰা, হয় সেই অঞ্চলটোৰ উন্নয়নৰ বাবে সেই সময়ত তাত মডেল এখন চিকিৎসালয় নিৰ্মাণ কৰা, হয় তাৰ লগতে তাত তাত কিছু যিসকল মৃতকৰ পৰিয়ালক আৰ্থিক সহযোগিতা আগবঢ়োৱা, এই কামসমূহ কৰিলে। সেই সময়ত তেখেতৰ লগত এটা সান্নিধ্য পাবলৈ সক্ষম হ'লোঁ। হয় কিন্তু সেই সম্পৰ্কটো বহু দিনলৈ নগ'ল। কিন্তু 2009-10 চনত হয় তেখেতৰ লগত সম্পৰ্ক হ'ল। হয় আৰু তেখেতৰ লগত সম্পৰ্ক হওঁতে এবাৰ মই তেখেতক লগ পাইছিলোঁ তেজপুৰত। আচ্ছা আচ্ছা তেজপুৰৰ মানে এই য'ত মিছন চাৰিআলি, হয় সেই মিছন চাৰিআলিত তেখেতক মই লগ পাইছিলোঁ। ৰাস্তাত ৰখি আছিলোঁ মই, হয় সেই সময়তে তাত তেখেতক লগ পাইছিলোঁ। সেই লগ পাওঁতে পিছদিনাখন তেওঁক লগ পালোঁ, এতিয়া কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, তেওঁ ৰঙাপাৰাৰ বিধায়ক হয় ভাতৃ, আমি দুয়োগৰাকী আছিলোঁ। মই সাধাৰণ সম্পাদক, তেওঁ জিলা সভাপতি আছিলে। হয় তো আমাক লগ পাই তেওঁ কথা পাতি ক'লে আৰু যে এনেই কথা পাতিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ লগত সম্পৰ্ক হ'ল আৰু সম্পৰ্ক হোৱাৰ পিছত থাকিলে। তেওঁ এদিন মোক ৰাজনীতিৰ ক্ষেত্ৰখনত হয় অলপ সহযোগিতা মানে ৰাজনীতিত অহাৰ কথা ক'লে। হয় তো তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানে এটা ব্ৰেণ্ড আৰু হয় তেওঁ যদি কিবা কয় চবেই আমি ভাল পাইছিলোঁ। তো ভাবিলোঁ তেখেতে যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনত সহযোগিতা কৰাৰ কথা এবাৰ কৈছে, হয় এবাৰ চেষ্টা কৰোঁ। তেনেকৈ তেখেতৰ লগত সম্পৰ্ক হ'ল আৰু 2010 চনৰ পৰা আজি পৰ্যন্ত আৰু এইটো পৰিক্ৰমা। 2010 চনত সেই সময়ত পীযুষ হাজৰিকা ডাঙৰীয়া যুৱ কংগ্ৰেছৰ সভাপতি আছিলে। হয় সেই সময়ত জয়ন্ত মল্ল বৰুৱা আম আদমি চিপাহী বুলি এটা আছিলে, কংগ্ৰেছৰ এটা আচ্ছা আচ্ছা সংগঠন আছিলে। তাত তেওঁ আহ্বায়ক আছিলে। হয় মানৱ ডেকা ডাঙৰীয়া, সুশান্ত বুঢ়াগোহাঁই, এইসকল চব যুৱ কংগ্ৰেছত তেতিয়া আছিলে। হয় তো মই নতুনকৈ তেতিয়া গৈছোঁ, তেখেতসকলে মোক মানে আঁকোৱালি লৈ ভাতৃৰ দৰে আমি একেলগে আছিলোঁ। হয় মই বিশেষ একো জনা নাছিলোঁ, কিন্তু তেওঁলোকৰ লগত মোক একেলগে ৰাখিছিলে। আৰু তেনেকৈ আমাৰ বন্ধুত্ব হ'ল বা ভাতৃত্বৰ মানে সম্পৰ্ক হ'ল। হয় এইটো খুব ভাল লাগে যে আজিও আমাৰ সেই সম্পৰ্ক আছে। এতিয়াও একেধৰণে মৰম কৰে। পদবী কাৰবাৰ আছে, কোনোবা দায়িত্ব আগত পাইছে, পিছত পাইছে, হয় কিন্তু সম্পৰ্কটো একেধৰণে আছে। হয় আমি আজিও একেধৰণে মৰম আদৰ, ইজনে সিজনক আদৰ কৰা, হয় সহযোগিতা কৰা আজিও পৰ্যন্ত চলি আছে। হয় আৰু তেনেকৈ সৌভাগ্যক্ৰমে ৰাজনীতিত খুব কম মানুহে এনেকৈ কোনোবাৰ সমৰ্থন পায় বা আত্মীয়তাটো পায়, কিন্তু আমি আত্মীয়তাটো পালোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই মৰমখন আমাৰ ওপৰত কৰিলে। আজি পৰ্যন্ত তেনেকৈ আমাৰ সম্পৰ্কও আছে আৰু আমি চেষ্টা কৰিছোঁ সামাজিক জীৱনত বা ৰাজনৈতিক জীৱনত হয় আমি একেলগে কাম কৰাৰ। হয় 2016 চনত আমাৰ চৰকাৰ যেতিয়া আহিলে, ভাৰতীয় জনতা পাৰ্টি, তাৰ আগতে আপুনি ধৰক বিহালী বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি বিধায়ক হৈছে। তাৰপিছত আমাৰ সাংসদ হ'ল, মন্ত্ৰী হ'ল। এই গোটেইকেইখিনি সময়ত আপোনাৰ সেই সাংসদীয় পৰিক্ৰমা যোনটো, সেই পৰিক্ৰমাৰ ভিতৰত আপোনাৰ আটাইতকৈ ভাল লগা মুহূৰ্ত হিচাপে যদি সোধোঁ, তেনেহ'লে আপুনি কোনটোক বিবেচনা কৰিব? 2011 চনত যেতিয়া মই প্ৰথম বিধায়ক হৈছোঁ, হয় মই কল্পনা কৰা নাই কোনোবা এটা দিনত মই বিধায়ক হ'ম। মোৰ মনত আছে বিশ্বনাথ চাৰিআলিত যেতিয়া ফলাফল ঘোষণা হৈছে, হয় ফলাফল ঘোষণা কৰাৰ দিনটোত মই সাহস গোটাব পৰা নাছিলোঁ যে মই কাউণ্টিং হললৈ যাব পাৰোঁ। মোৰ বহুত সাহস নাছিলে। মই ভাবিছোঁ কাউণ্টিং হলততো নিৰ্বাচনৰ ফলাফল বেয়াই হ'ব। হয় প্ৰথম নিৰ্বাচন খেলিছোঁ, ৰাইজে কেনেকৈ সমৰ্থন কৰিব নকৰিব একো অভিজ্ঞতা নাই। হয় সেই দিনটোত যেতিয়া মই বিধায়ক হৈছোঁ, মই সন্ধিয়া আবেলি সময়ত ঘোষণা হৈছে, মানে সম্পূৰ্ণ ফলাফল আহিছে, হয় মই ধৰিবই পৰা নাই। ৰাতি গৈ মই অনুভৱেই কৰিব পৰা নাই মই বিধায়ক কেনেকৈ হ'লোঁ। বিধায়কৰ এটা পৰিক্ৰমাত কাম কৰিলোঁ বহু ক্ষেত্ৰত। বিহালীৰ ৰাইজক যিখিনি পাৰিলোঁ সেই সময়ত নিৰ্মাণ সীমাবদ্ধতাৰ মাজত থাকি যিখিনি পাৰিলোঁ সেৱা কৰিলোঁ।
ৰাইজে বিবেচনা কৰিব কিমান কাম কৰিলোঁ নাই কৰা। হয় কিন্তু প্ৰথম বিধায়ক হিচাপে যথেষ্টখিনি কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। হয় কিন্তু ডেষ্টিনি বা আপুনি যিয়ে কওক, হয়তো আমি থাকিব নোৱাৰিলোঁ, হয় অন্য এটা সমষ্টিলৈ মই আহিবলগীয়া হ'ল। হয় তো সেই সমষ্টিলৈ মই ৰঙাপাৰাত যেতিয়া মই বিধায়ক হ'লোঁ, হয় তেতিয়া এটা অন্য সমষ্টিলৈ গ'লোঁ আৰু সেই সময়ত মন্ত্ৰী হ'লোঁ। এই মন্ত্ৰীসভা হৈ থকা সময়ত বহুত কাম কৰাৰ অভিজ্ঞতা পালোঁ। হয় নতুন নতুন বস্তু শিকিলোঁ। আঁচনি সম্পৰ্কে, বিভিন্ন পদক্ষেপ সম্পৰ্কে, চৰকাৰখনৰ কাম কৰাৰ শৈলী, মানুহক কেনেকৈ বিভিন্ন কামৰ জৰিয়তে সেই সময়কণত যথেষ্ট মোৰ মানে কাম কৰি বহুত বস্তু, কাৰণ নিজে এটা ভবা কাম এটাক বাস্তৱ ৰূপ দিব পাৰি। সেই সময়কণত কিন্তু নতুন কেইবাটাও আঁচনি লোৱা হয় বা সেই সময়ত সহযোগিতা কৰা, সেইটো খুব ভাল লাগিছিলে। আৰু যিহেতু চাহ বাগিচাৰ সমাজখনৰ পৰা আহিছিলোঁ, মোৰ খুব ইচ্ছা আছিলে যে চাহ বাগিচাৰ সমাজখনক প্ৰকৃত স্বীকৃতি আৰু চাহ বাগিচাৰ সমাজখনক প্ৰকৃত পৰিচয় কৰাই দিব পাৰি নেকি। কাৰণ বহুত স্বাধীনতা সংগ্ৰামী আছিলে, যিসকলে 1942 চনত কনকলতা বৰুৱা যেতিয়া শ্বহীদ হৈছিলে 20 ছেপ্টেম্বৰৰ দিনাখন, সেইদিনাখন একেদিনত শ্বহীদ হৈছিলে মংগল কুৰ্কু, দয়াল দাস পানিকা। কিন্তু মানুহে চিনি নাপায়। আপুনি যদি চাই মাংৰি ওৰাং বহু বছৰৰ আগত 1921 চনতে তেওঁ শ্বহীদ হৈছিলে। হয় কিন্তু মাংৰি ওৰাঙক মানুহে চিনি নাপায়। সমাজ এখন দুৰ্বল সমাজক শক্তিশালী কৰিবৰ কাৰণে সমাজৰ বহু ব্যক্তিয়ে কাম কৰিলে, সেই ব্যক্তিসকলক মানুহে চিনি নাপালে। তো মোৰ আগ্ৰহ আছিলে যে সেই মানুহখিনিক চিনাকি কৰাই দিয়া। তো তেখেতসকলৰ নামত আঁচনি লোৱা, হয় তেখেতসকলক সমাজ জীৱনত পৰিচয় কৰোৱা, সেই কামখিনি অলপ কৰাৰ সুযোগ সুবিধা পাইছিলোঁ। হয় আৰু সমাজখনৰ শিক্ষিত সমাজখিনিক, সমাজৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াৰ কাৰণে মই বহুত প্ৰয়াস কৰিছিলোঁ। সেইকাৰণে সেই সময়তে বহুত কেইবাটাও আমি নতুন পদক্ষেপ ল'লোঁ। শ্ৰমিক দিৱস আয়োজন কৰা, হয় মাংৰি ওৰাঙৰ নামত আঁচনি লোৱা, দয়াল দাস পানিকাৰ নামত আঁচনি লোৱা, মংগল কুৰ্কুৰ নামত আঁচনি লোৱা, চাইমন সিং হৰৰ নামত আঁচনি লোৱা, হয় সেই তেনেকৈ আমি কিছুমান কাম কৰিছিলোঁ। চাহ বাগিচাৰ ভিতৰত উন্নয়ন কৰিবৰ বাবে আগত বাগিচা শ্ৰম আইনৰ বাধা আছিলে, হয় কিন্তু সেই সময়ৰ আমাৰ বিত্তমন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ লগত আলাপ আলোচনা কৰি, তেখেতে গড় কাপ্তানি বিভাগৰো মন্ত্ৰী আছিলে, তেতিয়া চাহ বাগিচাৰ ভিতৰত ৰাস্তা বনোৱা, বিদ্যালয় বনোৱাৰ পৰিকল্পনা কৰা, সেই সময়ত চাহ বাগিচাৰ ডেকা ল'ৰা ছোৱালীখিনিক উলিয়াই অনাৰ কাৰণে তেওঁৰ কেইবাটাও আঁচনিত সহযোগিতা কৰাৰ সৌভাগ্য হৈছিলে। তো সেই সময়কণত অলপ সমাজখনক যেন কণ্ট্ৰিবিউট কৰিছিলোঁ তেনেকুৱা লাগিছিলে। পাৱাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব পাইছিলোঁ। মোৰ পিৰিয়ডত আমি ক'ব পাৰোঁ, পাৱাৰ ডিপাৰ্টমেণ্টত সেই সময়তে ৰেভিনিউ লছ হোৱা নাছিলে। সেই এটা পিৰিয়ডতে মই যিটো সময়ত আহিছিলোঁ, আমি পাৱাৰ ডিপাৰ্টমেণ্টৰ নতুন অনা অফিচাৰখিনিক কামত ব্যৱহাৰ কৰা, পাৱাৰ ডিপাৰ্টমেণ্টক ইম্প্ৰুভ কৰা, ফ্ৰিকুৱেণ্টলি মিটিং কৰা, বিভিন্ন ধৰণে একাউণ্টেবল কৰা, এনেকুৱা বহুত কাম কৰিছিলোঁ। আৰু পাৱাৰ মিনিষ্টাৰৰ কনফাৰেঞ্চ হৈছিলে দিল্লীত, সেই সময়ত পীয়ূষ গোৱেল পাৱাৰ মিনিষ্টাৰ আছিলে। তেওঁ অসমক স্বীকৃতি দিছিলে যে অসমে একাউণ্টেবল হৈ পেলাই কৰিছিলে। সেই মানে স্বীকৃতিও আমি তাৰ পৰা চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেট মানে APDCL ল'ব পাৰিছিলে সেই পৰ্যায়ত। ৰুৰেল ইলেক্ট্ৰিফিকেশ্যনৰ আমি কাম পূৰা কৰিছিলোঁ পূৰ্ণ দমে। তো সেইসমূহ কামত মানে কৰিব পাৰিছিলোঁ। ৰেভিনিউ ডিপাৰ্টমেণ্টত অলপ সময় কাম কৰাৰ সুযোগ পাইছিলোঁ ৰাজ্যিক মন্ত্ৰী হিচাপে। সেই ৰেভিনিউ ডিপাৰ্টমেণ্টত নতুনত্ব অনাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। সেই সময়ত নতুন বহুত পদক্ষেপসমূহত অলপ সহযোগিতা কৰাৰ সেই সময়ত সৌভাগ্য হৈছিলে। তেনেকৈ শ্ৰম বিভাগক একদম ডিপাৰ্টমেণ্টটো শুই গৈছিলে, একো নাছিলে। সেই শ্ৰম বিভাগৰ মানে বিষয়া কৰ্মচাৰীসকলৰ লগত বাৰ্তালাপ কৰি অলপ বিভাগটোক মানুহৰ মাজত পৰিচয় কৰোৱাৰ বহুত প্ৰয়াস কৰিছিলোঁ। সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা আছিলে। আমি নতুনকৈ গাড়ী দিছিলোঁ,
শ্ৰমিক দিৱস আয়োজন কৰিছিলোঁ, শ্ৰমিকৰ লগত আলাপ আলোচনা কৰিছিলোঁ, বাগিচাৰ মানে মালিক পক্ষৰ লগত আলোচনা কৰিছিলোঁ। তো এইসমূহ কাম কৰিব পাৰিছিলোঁ। তো এইখিনিৰ যিটো অভিজ্ঞতা মোৰ জীৱনত, সি বহুত মানে ভাল অভিজ্ঞতা আৰু স্মৰণীয় অভিজ্ঞতা, যে মই অসমৰ সমাজ জীৱনৰ কিছুমান বিষয়ৰ লগত জড়িত হৈছিলোঁ আৰু সমস্যাসমূহ সমাধান কৰাত অকণমান সহযোগিতা আগবঢ়াইছিলোঁ। সেই পিৰিয়ডটো সাংসদ হ'লোঁ। সাংসদ হোৱাৰ পৰিক্ৰমা এনেকুৱা সকলোতকৈ ডাঙৰ এটা মঞ্চ, সেই মঞ্চত ভাৰতবৰ্ষখন চিনাকি হোৱাৰ সৌভাগ্য হ'ল। প্ৰধানমন্ত্ৰীক সন্মুখত ওচৰৰ পৰা দেখাৰ সৌভাগ্য হ'ল। আইন প্ৰণয়ন কৰাৰ সময়ত উপস্থিত থাকিলোঁ। ৩৭০ ধাৰা যেতিয়া এবলিছ কৰা হ'ল, তাত ভোটিং কৰাৰ সুযোগ পালোঁ। মহিলাসকলৰ বাবে নাৰী বন্দন যেতিয়া অধিনিয়ম আহিলে, তাত ভোটিং কৰাৰ সুযোগ পালোঁ। ন্যায় সংহিতা আহিলে, তাতো ভোটিং কৰাৰ সুযোগ পালোঁ। তো যিখিনি বৈপ্লৱিক পৰিৱৰ্তন আহিলে সেই সময়ত অন্ততঃ সাক্ষী হৈ আছিলোঁ। তো লেবাৰ কোড, 4টা লেবাৰ কোড আহিলে, সেই লেবাৰ কোডত নিজে ক'বলৈ সুযোগ পালোঁ, পাৰ্টিচিপেট কৰিলোঁ, ভোটিং কৰিলোঁ। তো এইখিনি ভাৰতবৰ্ষৰ বাবে ডাঙৰ ডাঙৰ পদক্ষেপ। সেই সময়কণত মই লোকসভাত আছিলোঁ আৰু আমিয়ে সেই লোকসভাৰ সদস্য, যি পুৰণা লোকসভাও দেখিলোঁ, নতুন লোকসভাও দেখিলোঁ। মানে 2টা লোকসভা আমি পালোঁ। তো পুৰণা লোকসভা সেই ব্ৰিটিছৰ দিনে বনোৱা লোকসভাটো থাকি কিছু কথা কোৱাৰ বা তাত থকা, আৰু যেতিয়া শ্বিফ্ট হ'ল নতুন লোকসভালৈ গ'লোঁ, তাতো উপস্থিত থকাৰ বা তাতো মানে সাক্ষী হৈ থাকিবলৈ সুযোগ পালোঁ। সেইখিনি জীৱনত এটা ডাঙৰ অভিজ্ঞতা, যে এইখিনিতো আৰু ইতিহাস হৈ গ'ল। সেই ইতিহাস সৃষ্টি কৰাৰ মুহূৰ্তত ময়ো তাত উপস্থিত আছিলোঁ। তো সেইখিনি জীৱনৰ এটা সদায় কাৰণে স্মৰণীয় মুহূৰ্ত। তো সকলোৰে অভিজ্ঞতা বেলেগ বেলেগ, কিন্তু এইসমূহৰ পৰা বহুত কথা শিকিলোঁ। মানুহৰ অভাৱ অভিযোগ, বহুত বিষয়, আৰু ভাবোঁ এইখিনি যদি ভৱিষ্যতে কেতিয়াবা ব্যৱহাৰ কৰিবলৈ পাওঁ, হয়তো বা যদি অলপ মানুহৰ কাৰণে কিবা কৰিব পাৰোঁ, সেইটো জীৱনত এটা প্ৰাপ্তি বা আনন্দ। বিহালী বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিলে আপুনি, তাৰপিছত ৰাঙাপাৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি ৰাইজৰ সেৱা আগবঢ়ালে। এইবাৰ বিশ্বনাথ বিধানসভা সমষ্টিত আপোনাৰ নামটো খুবেই চৰ্চাত আছে, আৰু লগতে আমি তেজপুৰ বিধানসভা সমষ্টিটো শুনিবলৈ পাইছোঁ। কিন্তু আপোনাৰ বিশেষ পচন্দ হিচাপে আপোনাৰ কোনটো সমষ্টি হিচাপে পচন্দ কৰিব? চাওক, আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ মই এগৰাকী একনিষ্ঠ কাৰ্যকৰ্তা, তো আমি যিহেতু আমাক দলে বিভিন্ন সময়ত বিভিন্ন দায়িত্ব দিছে, কাম কৰাৰ সৌভাগ্য কৰিছে, আৰু আমি তাৰ বাবে কাম কৰিব পাৰিছোঁ বা ৰাইজৰ কিছু হ'লেও বিষয়ৰ লগত জড়িত হৈছোঁ। তো আজি নিশ্চিতভাৱে দলে বিবেচনা কৰিব আচলতে মোৰ কি দায়িত্ব অহানাগত দিনত হ'ব। মই যদি নিজে কওঁ যে মই এইটো দায়িত্ব পালন কৰিম, নিশ্চিতভাৱে ই সমীচীন নহ'ব, কাৰণ আমাৰ দলে আমাক দায়িত্ব দিয়েহে, আমি দায়িত্ব বিচাৰি ল'ব নোৱাৰোঁ। কিন্তু তাৰ ওপৰতো মানুহৰ একান্ত কিছুমান মানে আশা থাকে বা কিছুমান মানুহৰ ইচ্ছা থাকে। তো তেনেকৈ মই যদি কওঁ যে সেইসকল ব্যক্তি সদায় সৌভাগ্যৱান, যি নিজৰ জন্মস্থানৰ বাবে কিবা কৰিব পাৰে। নিজৰ জন্মভূমিৰ বাবে যদি কোনোবাই কিবা কৰিব পাৰিছে, তাতকৈ ডাঙৰ সৌভাগ্য জীৱনত একো নাথাকে। সেইকাৰণে আমাৰ বাবে অসমখনেই মাতৃভূমি বা জন্মভূমি, কিন্তু তাৰ মাজতে মোৰ নিজৰ বাগিচাখন, মোৰ নিজৰ শৈশৱৰ বিদ্যালয়খন, মোৰ মহাবিদ্যালয়খন, য'ত ডাঙৰ হ'লোঁ, য'ত মোৰ পৰিয়ালৰ মানুহ আছে, তেওঁলোকৰ বাবে বন্ধুবৰ্গ আছে, যদি কিবা কৰিবলৈ পাইছোঁ, তাতকৈ আনন্দ একো হ'ব নোৱাৰে। কিন্তু সেয়াটো ভাগ্য মোৰ, মই সেইখিনি পাম নে নাপাম। তো সেইকাৰণে মই আশা কৰিম যদি ঈশ্বৰৰ দয়া হয়, দলে যদি মোক দিয়ে, তো নিশ্চিতভাৱে য'তে দিয়ে তাতে কাম কৰিম। কিন্তু যদি আৰু জন্মস্থানত কৰিবলৈ পাওঁ, তাতকৈ প্ৰাপ্তি আৰু আনন্দ একো নাই। সেইটো কাৰণে চাওঁ, অপেক্ষা কৰিছোঁ কি হয়, দলে যি বিবেচনা কৰিব সেয়াকে গ্ৰহণ কৰি ভৱিষ্যত দিনত নিজৰ দায়িত্ব পালন কৰিম। বিশ্বনাথ সমষ্টিটোক যদি আপুনি সামগ্ৰিকভাৱে চায়, ইয়াত যথেষ্ট সংখ্যক অসমীয়া ভোটাৰ আছে, চাহ জনগোষ্ঠীয় ভোটাৰ আছে, বা আপোনাৰ গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰ আছে, আপোনাৰ বড়ো ভোটাৰ আছে।
মানে আপোনাৰ অনৈক্যৰ মাজত ঐক্য, ধৰক গোটেই জাতি জনগোষ্ঠী মিলি পেলাই বিশ্বনাথখনৰ এটা সামাজিক হেৰি এটা, তাৰ লগতে সাংস্কৃতিক নগৰী হিচাপেও বিশ্বনাথ চাৰিআলিক জনা যায়। সেই ক্ষেত্ৰত তাতে আপোনাৰ গৃহ সমষ্টি, নিশ্চয়কৈ এই সমষ্টিটোৰ কাৰণে কিছুমান ধৰক পৰিকল্পনা আপোনাৰ মনত থাকিবই, তেনেকুৱা কিবা বিশেষ পৰিকল্পনা? চাওক, আমাৰ বাবে সৌভাগ্য যে বিশ্বনাথ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰে সমৃদ্ধ এক অঞ্চল। হয় আৰু আমি সৰুৰ পৰা যিটো অনুভৱ কৰিছোঁ যে সমন্বয় আৰু সম্প্ৰীতি আমাৰ মাজত সদায়ে আছে। যথেষ্ট আছে, হয়। কোনো এটা জাতিৰ মাজত আমাৰ কেতিয়াও সংঘাত হোৱা নাই। সকলোৱে সমিল মিলেৰে বিভিন্ন সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰিছে। বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত সকলোৱে একত্ৰিতভাৱে ইয়াত কাম কৰিছে। হয় তো ইয়াত এটা এনেকুৱা পৰিৱেশ যি মিলা প্ৰীতি হয়তো খুব কম অঞ্চলেই হ'ব য'ত আছে। আৰু মানুহৰ যদি আপুনি ব্যৱহাৰ চায়, কথা বাৰ্তাসমূহ যদি লক্ষ্য কৰে, যে শালীনতা, ভদ্ৰতা, সংস্কাৰিত এখন সমাজৰ প্ৰতিফলন হয়। হয় তো বিশ্বনাথৰ দৰে অঞ্চলত আমিও জন্মগ্ৰহণ কৰিছোঁ, আমাৰ বাবে সৌভাগ্য। আমিও বহুত সংস্কাৰ সমাজখনৰ পৰা পাবলৈ সক্ষম হৈছোঁ। এই অঞ্চলটোত আধ্যাত্মিকভাৱে বা সামাজিকভাৱে বা সাংস্কৃতিকভাৱে বিভিন্ন ক্ষেত্ৰত আগবঢ়া। আপুনি কেইবাগৰাকী অভিনেত্ৰী বা কেইবাগৰাকী আমাৰ ইয়াত ব্যক্তি জন্ম হৈছে যিসকলে অসমীয়া সমাজ জীৱনত বহুত অৰিহণা যোগাইছে বিভিন্ন ক্ষেত্ৰত। নিশ্চিতভাৱে সদায় আমি বিশ্বনাথখনক যদি জাকত জিলিকা কৰি ৰাখিব পাৰোঁ, আমাৰ বাবে অতি আনন্দৰ বিষয়। প্ৰয়াস কৰিছে সকলোৱে, হয় প্ৰয়াস সকলোৰ প্ৰচেষ্টাত কিছু কাম আমি কৰিবও পাৰিছোঁ। ধৰিছোঁ বিশ্বনাথ গুপ্তকাশী বুলি আমাৰ সকলোৱে পৰিচিত হয় ঐতিহাসিক স্থান। হয় আমি কিমান আৰু ইয়াক ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ বা আধ্যাত্মিক ক্ষেত্ৰলৈ আমি কেনেকৈ ইয়াক ৰূপান্তৰ কৰিব পাৰোঁ। হয় নিশ্চিতভাৱে আমাৰ সকলোৰে এইটো এটা লক্ষ্য। পৰ্যটনৰ বাবে কাজিৰঙাখন কাষত লাগি আছে, হয় নদীয়েদি আমি কাজিৰঙা ভ্ৰমণ কৰিব পাৰোঁ। এইখিনি ক্ষেত্ৰতো নিশ্চিতভাৱে আমাৰ সকলোৱে এটা আগ্ৰহ কৰে যে আমি পৰ্যটন নগৰীলৈ আমি বিশ্বনাথক ৰূপান্তৰ কৰিব পাৰোঁ নেকি। তাৰ বাবেও চেষ্টা চলি আছে, হয় বিভিন্ন প্ৰক্ৰিয়া হৈছে। ধৰিছোঁ ৰোপৱেৰ কামৰ ইতিমধ্যে কাম চলি আছে, হয় বা উমা টিমনিটো অকণমান আৰু অলপ সুন্দৰ কৰিব পৰা যায় নেকি, সেয়াও প্ৰয়াস চলি আছে। তো এয়া আমাৰ কৰিবলগীয়া কাম। যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা চাওঁ যে আমাৰ অঞ্চলটোত বিভিন্ন কানেক্টিভিটি কেনেকৈ, এতিয়া ধৰিছোঁ শেহতীয়াকৈ ইয়াত আমাৰ ৰাজধানীখন ৰখিছে। হয় তো ৰাজধানী ৰখিছে, ৰেল কানেক্টিভিটি হৈছে, হয় আমাৰ সন্মুখত ধৰিছোঁ এয়াৰ কানেক্টিভিটিও ভাল হৈছে। ইয়াৰ লগতে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কেনেকৈ ডেভেলপ কৰোঁ। মেডিকেল কলেজ হৈছে, কাষত ইঞ্জিনিয়াৰিং কলেজতো বিহালী হৈছে, বা BEd কলেজো হৈছে। হয় তো ইয়াৰ লগতে আজিৰ যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত ইয়াক আৰু আধুনিক প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান বা আমাৰ জীৱন জীৱিকাৰ বাবে আমি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি ভৱিষ্যতে ইয়াত কি ব্যৱস্থা কৰোঁ। কাৰণ এতিয়া যিটো এডভান্টেজ 2ৰ জৰিয়তে, যেনেকৈ 2.0ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এক ঔদ্যোগিক পৰিৱৰ্তন আনিব বিচাৰিছে। তো আমি নতুনকৈ উদ্যোগ নিৰ্মাণ কৰিবৰ কাৰণে আমি প্ৰয়াস নিশ্চিত কৰিব লাগিব, যাতে আমি ইয়াত কৃষিৰ ক্ষেত্ৰত আমি কৃষি যদি আমি ভাল উৎপাদন কৰিব পাৰোঁ বা তেওঁলোকক যদি আমি মাৰ্কেটিং লিংকেজ কৰাব পাৰোঁ, হয়তো এটা জীৱিকাৰ আমি অন্য এটা উপায় ইয়াত পাব পাৰিম। তাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী ইয়াত আছে। আপুনি যদি বিশ্বনাথৰ ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য কৰে, প্ৰতিভাৰ অভাৱ নাই, কেৱল মাত্ৰ তেওঁলোকক এটা মঞ্চৰ প্ৰয়োজন আছে। সেই মঞ্চখন আমি কেনেকৈ নিৰ্মাণ কৰিম। আমি ইয়াত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি আমি এখন তেওঁলোকক উদগনি যোগাব পৰা যদি এটা পৰিৱেশ আনিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়ে বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ধৰক চিকিৎসা ক্ষেত্ৰত হওক বা টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত হওক, আজিৰ দিনত AI নতুনকৈ এতিয়া কিমান ডেভেলপ হৈছে। তো সেই ক্ষেত্ৰত আমি আমাৰ যুৱক যুৱতীসকলক তেনেকুৱা এটা পৰিৱেশ দিব পাৰোঁ নেকি, য'ত তেওঁলোকে সেইখিনি জ্ঞান অৰ্জন কৰি নিজৰ ঘৰতে থাকি যাতে সমগ্ৰ ভাৰতত বা অন্য স্থানতো তেওঁলোকে নিজকে সংস্থাপিত কৰিব পাৰে। তো সংস্থাপনৰ বাবে আমাৰ নিশ্চয় কৰিবলগীয়া কাম আছে। আমাৰ কানেক্টিভিটিক প্ৰচেছ সুন্দৰভাৱে কৰাৰ প্ৰয়োজন আছে।
আৰু সমাজখনত থকা কিছু প্ৰতিভা যে আমি ৰাস ইয়াত খুব সুন্দৰভাৱে হয়, হয় কিন্তু মাজুলীৰ ৰাসৰ যিমান প্ৰচাৰ প্ৰসাৰ আমি বিশ্বনাথৰ ৰাসকো সেই পৰ্যায়লৈ নিব পাৰোঁ নেকি, যাতে গোটেই সমগ্ৰ অসমৰ মানুহে যেনেকৈ নলবাৰীৰ ৰাসক চিনি পায় হয় তেনেকৈ বিশ্বনাথৰ ৰাসকো আমি সুকীয়া পৰিচয় এটা দাঙি ধৰাৰ কাৰণে প্ৰয়াস কৰিব পাৰোঁ নেকি। হয় তেনেকৈ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনতো আমি কৰিবলগীয়া বহুত এনেকুৱা কাম আছে, কিন্তু আমি উমৈহতীয়া যদি প্ৰয়াস কৰোঁ, সামাজিক ৰাজনৈতিক সকলোৱে যদি একেলগে আমি একত্ৰভাৱে কাম কৰোঁ, মই ভাবোঁ আমি আৰু বিশ্বনাথক নতুন ৰূপত নিৰ্মাণ কৰিব পাৰিম। হয় ইয়াত আমি যদি ক'ৰবাত কণ্ট্ৰিবিউট বা অকণমানো সহযোগিতা কৰিবলৈ পাওঁ আমাৰ বাবে খুব ভাগ্য হ'ব। হয় কিন্তু মোৰ নিজা মনত এটা মোৰ হয়তো এইটো আপুনি কি বুলি কয় দৃঢ় সংকল্প আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশ্বনাথক লৈ তেওঁৰ যিটো পৰিকল্পনা মই বিভিন্ন সময়ত বাৰ্তালাপ কৰোঁতে মই অনুভৱ কৰিছোঁ, হয় অনাগত দিনত বিশ্বনাথ চাৰিআলিৰ বাবে তেওঁ নিশ্চিতভাৱে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিব বা বিশ্বনাথক আগবঢ়াই লৈ যোৱাৰ তেওঁ প্ৰয়াস কৰিব। হয় সেইটো মই নিজে মানে ক'ব পাৰোঁ যে সেইটো হ'ব বুলি মই হয় আশা কৰোঁ আৰু অনুভৱ কৰোঁ, আৰু সেইকাৰণে অহা 5 বছৰ আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। সেইকাৰণে নিশ্চিতভাৱে বিশ্বনাথৰ বাসী ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ এবাৰ আশীৰ্বাদ দিব আৰু অহা 5 বছৰ তেখেতৰ নেতৃত্বত বিশ্বনাথৰ এক নতুন ৰূপত তেখেতে নেতৃত্ব দিব বুলি হয়। মই নিজেও আশা কৰোঁ। হয় আপুনি উল্লেখ কৰিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ধৰক মেডিকেল কলেজটো বিশ্বনাথ চাৰিআলিত হৈ আছে, খুব কম দিনৰ ভিতৰতে হয়তো আপোনাৰ মুকলিও কৰা হ'ব। কিন্তু ধৰক সচৰাচৰ আমি দেখা পাওঁ আমাৰ বিশ্বনাথৰ যিটো জিলা চিকিৎসালয়, এণ্টিভেনামৰ ক্ষেত্ৰত বিশেষ নাম আছে বিশ্বনাথৰ চিকিৎসালয়খনত, কিন্তু জিলা পৰ্যায়ৰ চিকিৎসালয় এখন থাকোঁতেও ৰাইজৰ মানে সচৰাচৰ কিছুমান ক্ষেত্ৰত অভিযোগ দেখিব পোৱা যায় যে ICU এতিয়ালৈকে আছে যদিও কাৰ্যক্ষম হৈ নুঠিল। গতিকে এই তেনেবিলাক সমস্যাসমূহ ৰাইজে আপোনালোকৰ পৰা ধৰক বিচাৰে চৰকাৰৰ ফালৰ পৰা কোনোবাখিনিত সেই বস্তুখিনিত চাৰিআলিখন অকণমান পিছ পৰি ৰৈছে নেকি বাৰু? চাওক, ৰাইজৰ যিটো আশা, ৰাইজৰ যিটো মানে ধৰিছোঁ এক্সপেক্টেশ্যন বুলি হয়। কয়, হয়তো এক্সপেক্টেশ্যনত ক'ৰবাত আমি হয়তো সেই পৰ্যায়লৈ গৈ পোৱা নাই, কিন্তু মই আপোনাক ক'ব পাৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো স্পীডত আৰু যি পৰিকল্পনাৰে তেখেতে কামখিনি আগবঢ়াইছে, অহা 5 বছৰত মই এইটো দৃঢ়তাৰে ক'ব পাৰোঁ যে বিশ্বনাথৰ এক নতুন ৰূপত তেখেতে আগবঢ়াই নিব। হয়। তাত কোনো মানে মই নিজে মানে কোনো কনফিউজ নাই, মানে মই স্পষ্টভাৱে দেখা পাইছোঁ এইটো। হয় সেইকাৰণে যি সমস্যা যিখিনিয়ে বিশ্বনাথক অলপ হ'লেও স্থবিৰ কৰিছে, সেই সকলোখিনি বিষয় সুন্দৰভাৱে অহা 5 বছৰত কৰাব পৰা যাব বুলি হয় আমি ক'ব পাৰোঁ। কাৰণ চিকিৎসালয় ক্ষেত্ৰতে হওক বা অন্যান্য শিক্ষানুষ্ঠানসমূহক আৰু অলপ নতুন ৰূপত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতে হওক, হয় ছাত্ৰ ছাত্ৰীসকলক নতুন সুযোগ সৃষ্টি কৰাৰ পৰিৱেশ নিৰ্মাণৰ ক্ষেত্ৰতে হওক, হয় আমাৰ সমন্বয় বা আমাৰ আধ্যাত্মিক ক্ষেত্ৰখনক বা সামাজিক ক্ষেত্ৰখনক বিভিন্ন প্ৰকাৰে আগবঢ়োৱাৰ বিভিন্ন পদক্ষেপসমূহে হওক হয় বা জীৱন জীৱিকাৰ বাবে নতুনভাৱে সুযোগৰ বাবেই হওক, সকলোখিনি কাম সামৰি অহা 5 বছৰত নিশ্চিতভাৱে তেখেতৰ পৰিকল্পনা আছে আৰু সেই পৰিকল্পনাক আমি নিশ্চিত সকলোৱে মিলি সহযোগিতা কৰিলে এটা বাস্তৱ ৰূপ পাব। আৰু মই ইমান দৃঢ়তাৰে কোৱাৰ প্ৰয়োজনীয়তা আছে বা নাছে মই এইটো নাজানো, কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে অহা 5 বছৰত অসমৰ যিটো পৰিৱৰ্তন হ'বলৈ গৈ আছে, তাত বিশ্বনাথো পিছ পৰি নাথাকে, এই কথা আমি ক'ব পাৰোঁ। হয় বিশ্বনাথ চাৰিআলিত শেহতীয়াকৈ আমাৰ ৰাজধানী এক্সপ্ৰেছ আপোনাৰ যি ৰখুৱাৰ ষ্টপেজৰ দিয়াৰ ব্যৱস্থা কৰিছে, এইকেইদিন ধৰক খুব চৰ্চাত আছে সামাজিক মাধ্যমত। আপুনি সংসদ ভৱনত যেতিয়া আপুনি সাংসদ হৈ আছিলে তেতিয়া সেই আপোনাৰ ৰেল ইয়াত ষ্টপেজ দিয়াৰ কাৰণে যোনটো আপুনি অনুৰোধ জনাই সেই ভিডিঅ'টো খুব চৰ্চাত আছে। যেতিয়া ৰাইজে তেনেধৰণৰ সমস্যা সমাধান হোৱাৰ পিছত ধন্যবাদ সূচকভাৱে ছ'চিয়েল মিডিয়াত যেতিয়া সেই বস্তুসমূহ প্ৰচাৰ কৰে, নিশ্চয়কৈ মনত আনন্দ এটা লাগে চাগে। নিশ্চিতভাৱে চাওক, আমাৰ দায়িত্ব হৈছে জনসাধাৰণৰ সমস্যাসমূহ উচিত স্থানত উপস্থাপন কৰা হয় আৰু সমাধানৰ কাৰণে প্ৰয়াস কৰা। হয় আমি বহুত বিষয় উপস্থাপন কৰিছোঁ তেনেকৈ, কিন্তু খুব ভাল লাগিছে যে
আমাৰ যিটো এটা বহুত ডাঙৰ সমস্যা আছিলে যাত্ৰীসকলৰ বাবে, সেইটো সমাধানৰ পথত। চাওক, ৰাইজে কাম, মই এইটো কথাই ক'ম যে ৰাইজৰ মৰম আশীৰ্বাদ অবিহনে হয়তো মই সাংসদ হ'ব নোৱাৰিলোহেঁতেন, বা বিধায়ক হ'ব নোৱাৰিলোহেঁতেন, বা মন্ত্ৰী হ'ব নোৱাৰিলোহেঁতেন। ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ। তো ৰাইজৰ মৰম আশীৰ্বাদ সদায় পাইছোঁ, কিন্তু যেতিয়া এটা ৰাইজৰ বাবে সমস্যা সমাধান হৈ যায় আৰু ৰাইজে যেতিয়া সেয়াৰ পৰা সুযোগ বা সুবিধা পায়, মনত এটা নিজে কোনো স্বীকৃতিৰ প্ৰয়োজন নাই, কিন্তু নিজৰ এটা আত্মসন্তুষ্টি, মনত এটা আনন্দ অনুভৱ হয়। মই ধৰিছোঁ কোনোবা এটা ৰাস্তা, মই ৰঙাপাৰ ফ্লাইঅভাৰখন বনোৱাত অলপ সহযোগিতা কৰিছিলোঁ। যেতিয়া মই পাৰ হৈ যাওঁ, নিজে মনটো ভাল লাগে। মোক বেলেগ মানুহে তাৰ বাবে ক'ব নালাগে, নিজে ভাল লাগে। এখন বিদ্যালয় নিৰ্মাণ কৰাত আপুনি সহযোগিতা কৰিলে, বিদ্যালয়খন যেতিয়া দেখে, বেলেগ মানুহে আপোনাক কওক বা নকওক, কিন্তু নিজৰ মনত ভাল লাগে যে এই বিদ্যালয়খন বনোৱাত মোৰো সহযোগিতা আছে। কাৰোবাক যদি ক'ৰবাত আপুনি কিবা এটা ক্ষেত্ৰত সহযোগিতা কৰিছে, আত্মসংস্থাপন হোৱাত, কোনোবাই আত্মসংস্থাপিত হৈছে আৰু তেওঁ পৰিয়ালটো ভালকৈ চলাই আছে, দেখি ভাল লাগে। তেওঁ আপোনাক স্বীকৃতি দিয়ক বা নিদিয়ক, কিন্তু নিজেই মনত এটা সন্তুষ্টি পায়। তো আপুনি ক'ব পাৰে যে ৰেলখন আমাৰ বিশ্বনাথ চাৰিআলিত ৰখিছে, মোৰ আত্মসন্তুষ্টি। হয় হয়। ছ'চিয়েল মিডিয়াৰ কথা ওলালেই যেতিয়া, আৰু এটা প্ৰশ্ন ধৰক, সচৰাচৰ ছ'চিয়েল মিডিয়াত ধৰক আজিকালি সাংঘাতিকভাৱে দেখা পায়, ছ'চিয়েল মিডিয়াত যেনেকৈ ভালত প্ৰশংসা কৰে, কিন্তু আজিকালি সেই সমালোচনাটো খুব সাংঘাতিক ধৰণে হয়। মানে সেই ধৰক কেতিয়াবা কোনোবাখিনিত সৌ সমালোচনাৰ প্ৰসংগ যেতিয়া আহে, ৰাইজে যেতিয়া আপোনাৰ কিবা আস্থা ৰাখি বা কিবা ৰাখি আপোনালৈ তেনেধৰণৰ প্ৰশ্ন যেতিয়া কৰে, সেই সমালোচনাসমূহক আপুনি কেনেধৰণে লয়? চাওক, সমালোচনা সামাজিক জীৱনত এটা অভিন্ন অংগ। আপুনি সমালোচনাৰ পৰা কেতিয়াও বাচিব নোৱাৰে। সমালোচনাটো মই দেখা পাওঁ, কিছুমানে ইমান সুন্দৰভাৱে সমালোচনা কৰে, সমালোচনাটো মানি ল'বলৈ ভাল লাগে, আৰু বহুত কথাও তেওঁলোকে আমাক দেখুৱাই দিয়ে। কেতিয়াবা কিছুমান বিষয় এনেকুৱা যে মই নিজে অনুভৱ নকৰোঁ, কিন্তু যেতিয়া সমালোচনা হয়, তেতিয়া আমি গম পাওঁ যে বিষয়টো ৰাইজে এনেকৈ ভাবিছে। তো সেইকাৰণে সেই সমালোচনাবিলাক কেতিয়াবা ইতিবাচকো হয়। কিন্তু মই সামাজিক মাধ্যমত কিছু একাংশ মই দেখিছোঁ, যিসকলে সমালোচনা কৰে, সেই সমালোচনাসমূহে মানে মনত এনেকুৱা ভাৱ হয় যে মানুহে ইমান নিগেটিভ কেনেকৈ হ'ব পাৰে, ইমান বেয়াকৈ কথাবিলাক কিয় উপস্থাপন কৰে সামাজিক জীৱনত, আৰু এইটোৰ তেওঁৰ প্ৰাপ্তি কি বা তৃপ্তি কি? যেতিয়া আপুনি এটা অশ্লীলভাৱে কাৰোবাক সমালোচনা কৰিলে, আপুনি নক'বলগীয়া বিষয়সমূহ উপস্থাপন কৰিলে, তাৰ পৰা আপোনাৰ প্ৰাপ্তি কি হয়, আপুনি কি আনন্দ পায়? তো এইটো ছেডিষ্টিক প্লিজাৰ বুলি যিটো কয়, যে সেইটো হয়, সেইটোৰ দ্বাৰা একো লাভ নহয়। আৰু মই বহুত বস্তু, এইবিলাক বস্তু ইগন'ৰ কৰি চলোঁ, কাৰণ মই কিছু কাম ভাল কৰিবলৈ গৈছোঁ, ৰিজাল্টটো মোৰ হাতত নাই। মই সেইকাৰণে প্ৰয়াসে মই কৰিম, ফলটোতো মোৰ হাতত নাই, মই চেষ্টা কৰিম। সেইকাৰণে মই চেষ্টাটোত লক্ষ্য ৰাখোঁ। সমালোচনাত থাকিব, কিন্তু আপুনি তাৰ মাজতে কাম কৰিব লাগিব। সেইকাৰণে আমি কৰি যাওঁ, কিন্তু কিছুমান সমালোচনাই মনত আঘাত দিয়ে, যে এইটো সমালোচনা যেতিয়া কয় তেতিয়া মনত আঘাত হয়, আৰু যেতিয়া কোনোবাই ভালকৈ কয় তেতিয়া কাম কৰিবৰ কাৰণে আৰু শক্তি বা এটা মনত প্ৰেৰণা পায়। সেইকাৰণে সমালোচনা যেতিয়া ইতিবাচক হয়, ই আপোনাক প্ৰেৰণা যোগায়, আৰু যেতিয়া নেতিবাচক হয়, ই আপোনাক ডিমৰেলাইজ কৰে। আৰু বহুত মানুহে ভাবে যে নেতিবাচক সমালোচনা কৰি কেনেকৈ ডিমৰেলাইজ কৰিব পাৰোঁ, সেইটোৰ বাবে তেওঁলোকে কৰে, আৰু সেইটোৱে প্ৰত্যাহ্বান। তেওঁলোকে সমালোচনা কৰি যাব, আমি কাম কৰি গৈ থাকিম। সমালোচনা কৰি থাকিব, আমি কাম কৰা মানুহবিলাকে নতুন উদ্যমেৰে যিমান পাৰোঁ নতুন ৰূপত কাম কৰিবলৈ চেষ্টা কৰি যাম। সেইটোৱে মই মোৰ দৃষ্টিকোণৰ ফালৰ পৰাহে কৈছোঁ। আৰু থাকিব সমালোচনা কৰিব, কিন্তু শেষত যাতে আমি কাম কৰিব পাৰোঁ, সেইটোৱে মই ভাবোঁ। আৰু যুৱ প্ৰজন্ম হৈছে আমাৰ এই সমাজৰ মূল চালিকা শক্তি। গতিকে নিশ্চয়কৈ সমাজ ব্যৱস্থাটোৰ লগতে ৰাজনীতিটো যুৱ প্ৰজন্মৰ ধৰক বহুখিনি কৰিবলগীয়া আছে। গতিকে যুৱ প্ৰজন্মক সেই ৰাজনীতিটোৰ প্ৰতি আকৰ্ষিত হ'ব লাগে নে নালাগে, বা ৰাজনীতিত যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত কেনেকুৱা ধৰণৰ?
মোৰ যিহেতু ব্যক্তিগত জীৱনত আমিও অলপ কম বয়সত ৰাজনীতিত আহিলোঁ হয় বা ৰাজনৈতিক ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিলোঁ। মই নিজে অনুভৱ কৰোঁ, মই য'ত ৰাজনীতি কৰি মই জীৱনত বহু কথা জানিব পাৰিছোঁ। মোৰ এটাই আগ্ৰহ থাকিব যে নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে ৰাজনীতিত আহিব লাগে। দ্বিতীয় এটা প্ৰসংগ হৈছে, আমি সমালোচনা কৰাটো খুব সহজ। ব্যৱস্থাক সমালোচনা কৰা, অন্য ব্যক্তিক সমালোচনা কৰা, ভাল কি হ'ব লাগে ছ'চিয়েল মিডিয়াত নিজে পোষ্ট এটা দিয়া, নিজৰ মতামত এটা এক্সপাৰ্ট অপিনিয়ন দিয়া, এইটো খুব সহজ। কিন্তু তাক কাৰ্যক্ষেত্ৰত কৰাটো টান। যদি মই ভাবোঁ যে মোৰ সমাজত ক'ৰবাত এটা ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজন, ব্যৱস্থাটোত নতুনত্ব অনাৰ প্ৰয়োজন, অনাগত 30 বছৰৰ বাবে আমি ব্যৱস্থা এটাক নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰয়োজন, তেতিয়াহ'লে যুৱ প্ৰজন্ম আহিব লাগে। কাৰণ তেওঁলোকে নিজৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিব। কাৰণ গণতান্ত্ৰিক দেশত ৰাজনৈতিক ব্যক্তি বহুত প্ৰভাৱশালী ব্যক্তি। তেখেতসকলৰ দৃষ্টিকোণৰ ওপৰত ভৱিষ্যতে এখন আইন প্ৰণয়ন হয়, আঁচনি ৰূপায়ণ হয়, নতুন পদক্ষেপ হয়। তো ৰাজনৈতিক সদিচ্ছাটো বহুত প্ৰয়োজন। সেইকাৰণে ৰাজনৈতিক দূৰদৰ্শী থকা ব্যক্তিয়ে যেতিয়া ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহে, ই খুব প্ৰয়োজন। সেইকাৰণে নতুন প্ৰজন্মৰ আজিৰ যুৱক যুৱতীয়ে যিসকলে AI কথা কয়, তো AI যাৰ কাৰণে ইণ্টাৰেষ্টিং ছাবজেক্ট, তেনেকুৱা যুৱক যুৱতী নাহিলে আপুনি AIৰ কাৰণে ভৱিষ্যতে কেনেকৈ ৰোড মেপ তৈয়াৰ হ'ব? যদি 20 বছৰৰ পিছত কি হ'বলৈ গৈ আছে অসমত, সেইটোৰ বাবে যদি নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে ৰাজনীতিত নাহে, তেতিয়াহ'লে আমি ৰাজনীতিক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ? সেইকাৰণে বাকী যি প্ৰফেশ্যনে নলওক কিয়, কিন্তু ৰাজনৈতিক প্ৰফেশ্যনত যুৱক যুৱতী আহিব লাগে। নতুন আমি যেতিয়া IAS অফিচাৰ দেখা পাওঁ যে বহুত য়াং সৰু সৰু বয়সৰ ল'ৰা চব IAS অফিচাৰ হৈছে, ACS অফিচাৰ হৈছে। কিন্তু IAS আৰু ACSক চলাই কোনে? মন্ত্ৰী এগৰাকী, বিধায়ক এগৰাকীয়ে, তেওঁলোকৰ লগত আলোচনা। যদি মন্ত্ৰী বিধায়কজন যদি য়াং হয়, তেতিয়াহ'লে কামটো টাইমিংটো বৰ ভাল মিলিব। তেনেকৈ কথা। তো বিভিন্ন ৰাজনৈতিক প্ৰেক্ষাপট, জিলা পৰিষদৰ সদস্যজন, আঞ্চলিক পঞ্চায়তৰ সভাপতি সভানেত্ৰী বা গাঁও পঞ্চায়তৰে সভাপতিয়ে হওক, যদি যুৱক প্ৰজন্ম আহে, তেতিয়াহ'লে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনতো পৰিৱৰ্তন হ'ব আৰু আমি কাম কৰিব। জ্যেষ্ঠসকল লাগিব, অভিজ্ঞতাৰো প্ৰয়োজন আছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদৰ প্ৰয়োজন আছে, জ্যেষ্ঠসকলৰ পৰামৰ্শৰ প্ৰয়োজন আছে। সেইকাৰণে জ্যেষ্ঠ আৰু কনিষ্ঠৰ এটা বেলেঞ্চ যদি ৰাজনীতিত থাকে, মই ভাবোঁ আমাৰ বাবে ভাল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো চেষ্টা কৰিছে। কাৰণ আমি যেতিয়া ডেকা হৈ আছিলোঁ, তেখেতে আমাক তেনেকৈ লৈ আহিছিলে ৰাজনীতিত, আৰু তেখেতৰ লগতে আমি যুৱ বয়সত আমিও ৰাজনীতি কৰিবলৈ সুযোগ পাইছিলোঁ। তো সেইকাৰণে মোৰতো সদায় প্ৰয়াস থাকে যে ডেকা ল'ৰা ছোৱালী আমাৰ লগত জড়িত হৈ থাকক, আমাৰ বিভিন্ন পদক্ষেপসমূহত তেওঁলোকে অংশীদাৰিত্ব লওক, আমাক বিভিন্ন সময়ত পৰামৰ্শ দিয়ক, আমাক কাম কৰাত তেওঁলোকে সহযোগিতা কৰক, যাতে আমি যুৱ প্ৰজন্মৰ বাবে তেওঁলোকে বিচৰা ধৰণে আমি কিছু কাম কৰিব পাৰোঁ। সেইকাৰণে মোৰ সদায় মইতো বিনম্ৰতাৰে প্ৰতিগৰাকী যুৱক যুৱতীক অনুৰোধ জনাম যে ৰাজনৈতিক ক্ষেত্ৰখনত আহিব লাগে, আৰু অহাটো অসমৰ বাবে খুব প্ৰয়োজন। মই আপোনাক প্ৰশ্নটো উল্লেখ কৰাৰ কাৰণ এইটোৱে, ধৰক বৰ্তমান নিৰ্বাচনৰ সময় আপুনি বিশ্বনাথ সমষ্টিৰ প্ৰেক্ষাপটত যেতিয়া চায়, তেতিয়াহ'লে যিকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, প্ৰায় আটাইকেইজনে যুৱ নেতা বা যুৱক সমাজৰ প্ৰতিনিধি, তাৰ মাজতে আপুনিও এজন। গতিকে ৰাইজলৈ কি বাৰ্তা দিব, বা আটাইকেইজনে ধৰক সমাজ ব্যৱস্থাটোক সেই প্ৰাৰ্থিত্ব যোনেই নাপাওক কিয়, যোনটো দলৰ পৰাই নাপাওক, যোনেই নাপাওক কিয়, যিহেতু সৰহসংখ্যকে যুৱ চামৰ আছে, যুৱ নেতা আছে, গতিকে তেখেতসকলৰ বিচাৰধাৰা কেনেধৰণৰ হোৱা উচিত? চাওক, ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰিছোঁ বয়সৰ ব্যক্তিয়ে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে কাম কৰি আছে। কিছু যুৱ আছে, কিছু জ্যেষ্ঠ আছে, থাকিব, সেইটো ৰাজনীতিত থাকিবই, অভিজ্ঞতাৰো প্ৰয়োজন আছে। বিশ্বনাথ চাৰিআলিৰ প্ৰেক্ষাপটত যদি চাওঁ, সকলোৱে নিশ্চিতভাৱে কিবা এটা মনত আশা লৈ আৰু বিশ্বনাথৰ বাবে কাম কৰিবলৈ তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত আহিছে, আৰু সকলোৱে সুযোগো বিচাৰিব যে বিশ্বনাথৰ ৰাইজক সেৱা কৰিবলৈ যাতে দলীয়ভাৱে বা
ৰাইজৰ পৰা আশীৰ্বাদ লৈ তেওঁলোকে কাম কৰিব। তো মোৰ এটাই কথা, চাওক, বিবেচনা ৰাইজে কৰিব। প্ৰথম কথা হ'ল যে দলে আপোনাক প্ৰাৰ্থিত্ব কাক দিব সেয়া দলে বিবেচনা কৰিব, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজে বিবেচনা কৰিব যে আমাৰ প্ৰতিনিধি কোন হ'ব, সেয়া সময়ে ক'ব। কিন্তু আটাইকেইগৰাকীয়ে ভাল, আটাইকেইগৰাকীয়ে কাম কৰিব আগ্ৰহ কৰিছে, আটাইকেইগৰাকীয়ে বিচাৰিছে। কিন্তু এতিয়াতো সেয়া বিশ্বনাথবাসী ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। বিশ্বনাথবাসী ৰাইজে কাক সেই দায়িত্বটো দিব। আৰু যিহেতু বৰ্তমান সময়ত ৰাইজ সজাগ, সচেতন, ৰাইজে ৰাজনৈতিকভাৱে বিষয়সমূহ অধ্যয়ন কৰে, সামাজিক মাধ্যমৰ যুগত আজি সকলো বিষয় প্ৰতিগৰাকী ব্যক্তিয়ে জানিব পাৰে, তো নিশ্চিতভাৱে আমাৰ বিশ্বনাথবাসী ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি অপেক্ষা কৰিব লাগিব মে' মাহলৈ, যে মে' মাহত কোন আমাৰ প্ৰতিনিধি পুনৰবাৰ নিৰ্বাচন কৰিব বিশ্বনাথবাসী ৰাইজে। সেই দিনটোলৈ আপুনিও অপেক্ষা কৰিব, আমিও অপেক্ষা কৰিম। কেৱল মাত্ৰ আমাৰ এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা বা আগ্ৰহ থাকিব যে বিশ্বনাথৰ উন্নয়ন হওক, বিশ্বনাথ এখন সমৃদ্ধশালী অঞ্চললৈ ৰূপান্তৰ হওক, আৰু বিশ্বনাথৰ প্ৰতি শ্ৰেণীৰ ব্যক্তি আৰু প্ৰতিটো বয়সৰ ব্যক্তিৰ বাবে সুযোগ আৰু সুবিধাৰ যাতে এটা মঞ্চ তৈয়াৰ হওক, য'ত সকলোৱে মিলি বিশ্বনাথৰ উন্নয়ন আমি সম্ভৱ কৰি তুলিব পাৰোঁ। হয়, আচলতে ৰাজনীতিত আহিলে ধৰক সুবক্তা হোৱাৰ এজন প্ৰয়োজনীয়তা এটা কোনোবাখিনিত আহি পৰে। আপুনি এজন সুবক্তা। আমি যেতিয়া অগ্ৰজ দেউতা বা খুৰাহঁতৰ পৰা শুনিবলৈ পাওঁ যে সভা সমিতিয়ে আগতে আপুনি শ্ৰোতা হিচাপে খুব এটেণ্ড কৰিছিলে ধৰক, সেই বস্তুখিনি ধৰক ভাল বক্তা এজন হ'বলৈ ভাল শ্ৰোতা এজন হ'ব লাগে বুলি যি আমাৰ সমাজত প্ৰচলিত এটা ভাৱধাৰা আছে, সেইটো আপুনি কেনেধৰণে ভাবে? নিশ্চিতভাৱে আপুনি যদি কিবা বিষয় উপস্থাপন কৰিব বিচাৰে, তো আপুনি নিশ্চয় কোনোবা এগৰাকী ব্যক্তিক আদৰ্শ হিচাপে ল'ব লাগিব। যে যেতিয়া আপুনি অন্য এগৰাকীয়ে যেতিয়া বক্তব্য দিয়ে, ধৰি লওক মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যখিনি খুব মন দি মনোযোগেৰে শুনিব বিচাৰোঁ, কাৰণ তেওঁৰ মানে বিষয়সমূহ উপস্থাপন, বিষয়সমূহক কিমান সুন্দৰভাৱে তেওঁ ইটোৰ পিছত সিটো সজাই পৰাই তেওঁৰ যিখিনি বক্তব্য বা সাৰবৰ্ভ বক্তব্য বা মানুহৰ আশা মানে এক্সপেক্টেশ্যনৰ মতে বক্তব্য, সেইখিনি নিশ্চিতভাৱে মনোগ্ৰাহী। সেইকাৰণে মই সদায় চেষ্টা কৰোঁ যে বিষয়খিনি জানিবৰ বাবে। সেইকাৰণে ভাল শ্ৰোতা হ'লে আপোনাৰ কাৰণে লাভান্বিত হয় আপুনি এনেকৈ যে আপুনিও বহুত কথা শিকিব বা জানিব পাৰে। সেইকাৰণে ভাল শ্ৰোতা এগৰাকী নিশ্চিতভাৱে বিষয়সমূহ জানিবৰ বাবে সুযোগ হয়। কিন্তু বক্তব্য দিয়াৰ সময়ত সেইটোতো অলপ মই নিজেও নাজানো আচলতে সেই সময়কণত আপুনি, কাৰণ কেনেকৈ ইটো বাক্যৰ পিছত ইটো বাক্য বা কেনেকৈ কথাখিনি আপুনি লৈ যাব, সেইটোতো মই নিজেও গম নাপাওঁ আচলতে কেনেকৈ কি হয়। আৰু মই বক্তব্যখিনি দিয়াৰ পিছত ভাল হ'ল নে বেয়া হ'ল এইটো নিজেতো ধৰিব নোৱাৰোঁ। যদি ৰাইজে যি ধৰণে গ্ৰহণ কৰে সেইটোৱে গ্ৰহণ কৰা। কিন্তু যিসকলে সুন্দৰ বক্তব্য দিয়ে বা আজি পৰ্যন্ত যিসকল ব্যক্তিক আমি ভাল বক্তা বুলি স্বীকৃতি দিওঁ, সেইসকলৰ বক্তব্যই কিন্তু মানুহৰ মাজত এক নতুন ধৰণে মানে বিষয়ৰ ওপৰত মানে জনাৰ বা কথাখিনি শুনি থকাৰ এটা মনোগ্ৰাহী পৰিৱেশ নিৰ্মাণ কৰে। সেইবাবে মই চেষ্টা কৰোঁ বিষয় জানিবলৈ বা শুনিবলৈ। বাকী মই কেনেকৈ কি কৰিছোঁ এইটোতো মই নাজানো, ৰাইজে জানিব সেইটো। আপুনি আধ্যাত্মিকভাৱেও খুব সচেতন, গতিকে মানে সেই কোনোবাখিনিত ধৰক কথা কোৱাখিনি বা সমাজ ব্যৱস্থাটোত বা আপোনাৰ জীৱনতো আধ্যাত্মিকতাৰ প্ৰভাৱটো কেনেকুৱা? যদি সৰুতে যদি চাওঁ, সৰুতে আমি সমাজৰ পৰা যিটো দেখোঁ সেয়াই শিকোঁ। তো মা দেউতাই নামঘৰলৈ লৈ যোৱা, চাকি জ্বলোৱা, ক'ৰবাত কিবা আধ্যাত্মিক অনুষ্ঠান হৈছে অংশগ্ৰহণ কৰা, সেইখিনিলৈকে সীমাবদ্ধ আছিলোঁ। তাৰ ভিতৰৰ তত্ত্ব কি, আধ্যাত্ম কি, ইমান বিষয়টো আমি নাজানিছিলোঁ। কিন্তু যেতিয়া পৰৱৰ্তী পৰ্যায়ত যেতিয়া কলেজত গ'লোঁ বা পঢ়া শুনা কৰিলোঁ, তেতিয়া বিষয়খিনি জানিবলৈ অলপ আগ্ৰহ হ'ল। তেতিয়া মই কিছু অকণমান কিতাপ পঢ়িবলৈ চেষ্টা কৰিলোঁ, নিজক কেনেকৈনো অলপ
আধ্যাত্মৰ ক্ষেত্ৰখনত কেনেকৈ জানো মনটো যোৱা আৰম্ভ কৰিলে। পিছে মই সেইখিনি বিষয়ে অলপ নিজকে অলপ সেইফালে যে অধ্যয়ন বিষয় জনাৰ চেষ্টা সেইখিনি কৰিলোঁ। কিন্তু মই এইটো কথা আজিৰ দিনত আপোনাক ক'ব পাৰোঁ, আধ্যাত্মই আপোনাক জীৱনত বহুত শক্তি প্ৰদান কৰে। হয় আধ্যাত্ম যদি আপুনি কিবা কাৰণত ল'ব পাৰিছে জীৱনত, যদি কিবা কাৰণত আপুনি আধ্যাত্মিক চিন্তা চেতনা নিজৰ ভিতৰত জাগ্ৰত কৰাৰ এটা মানসিকতা নিৰ্মাণ কৰিছে, আপোনাক কোনো দুৰ্বল কৰিব নোৱাৰে। কোনো বিষয়ে আপোনাক ভাঙিব নোৱাৰে। আপোনাক কেতিয়াও কোনো মানুহে আপোনাক হীনমান্যতাত ভোগাব নোৱাৰে। কোনো মানুহে আপোনাক যে যোনটো মানে কয় যে এই আজিকালি আমি সাধাৰণতে কওঁ যে ছুইচাইড কৰা টেণ্ডেঞ্চি হয় বা ডিপ্ৰেশ্যনত যোৱা টেণ্ডেঞ্চি, এইটো কেতিয়াও নাহে আপোনাৰ। হয় আমি আচলতে বিষয়টোৰ সম্পৰ্কে অধ্যয়নৰ অভাৱৰ বাবে আৰু আমাৰ জীৱনত ঘটা ঘটনাবিলাকক পৰ্যালোচনা কৰাৰ অভাৱৰ বাবে হয় আমি বিষয়টোক ঋণাত্মকভাৱে গ্ৰহণ কৰোঁ। যেতিয়া আপোনাৰ আধ্যাত্ম থাকিব, প্ৰতিটো ঘটনাতে আপুনি যোগাত্মক দিশ বিচাৰি পাব। প্ৰতিটো ঘটনা আপোনাৰ জীৱনত যি যি ঘটি আছে, প্ৰতিটো ঘটনাই যে আপোনাৰ বাবে প্ৰয়োজন, সেই বস্তুটো আপুনি জানিব পাৰিব। সেইকাৰণে আমাৰ জীৱনত ঘটা প্ৰতিটো ঘটনাই আমাক কিবা এটা বুজাব বিচাৰিছে, আমাক কিবা ক'ব বিচাৰিছে, আমাক ৰূপান্তৰ কৰিব বিচাৰিছে। সেইটো বুজিবৰ কাৰণে একমাত্ৰ উপায় হৈছে আধ্যাত্ম। সেইকাৰণে আমাক গুৰুজনাই, আমাক ভাৰতীয় পৰম্পৰাই, আমাৰ ভগৱান কৃষ্ণৰ হয় গীতাই আমাক এইটোৱে শিকাইছে, কেনেকৈ এগৰাকী ব্যক্তি নিজৰ ওপৰত আত্মবিশ্বাসী হৈ হয় নিজকে বুজিব পৰা এগৰাকী ব্যক্তি হ'ব পাৰে। যিগৰাকী ব্যক্তিয়ে নিজক বুজি পায়, তেওঁ আনৰ বাবে কাম কৰিব পাৰে। যি নিজৰ পৰিচয় নিজৰ লগত নহয়, তেওঁ আনৰ বাবে কাম কৰিব নোৱাৰে। সেইকাৰণে মোৰ কাৰণে সদায় এইটো চেষ্টা, আনক বুজাৰ চেষ্টা কৰাতকৈ বেছি অলপ নিজক বুজিব পাৰিলে হয় যেন বেছি ভাল হয়, মই এইটোৱে ভাবোঁ। সেইকাৰণে নিজক কিমান ৰেক্টিফাই কৰিব পাৰোঁ, নিজক কিমান ঠিক কৰিব পাৰোঁ বা নিজৰ ভুলখিনিক কিমান শুদ্ধতালে আনিব পাৰোঁ, মই সেইটোতে বেছি চেষ্টা কৰোঁ। আনিব পৰা নোৱাৰাটো এটা অন্য বিষয়, কিন্তু এটা প্ৰয়াস। হয় সেইকাৰণে মই অলপ আধ্যাত্মিক বিষয়বিলাকক মই বিচাৰোঁ যে কৰিব। কাৰণ মই এটা সময়ত আছিলোঁ মইনা পাৰিজাতত, মোক সেই সময়ত সকলো কাৰো মনত নাই চাগে, মইনা পাৰিজাতত মোক কিবা এটা ক'বলৈ কৈছিলে হয়। সৰুতে। মই উঠি কান্দিছিলোঁ, মই ক'ব নোৱাৰোঁ, কাৰণ মোৰ সাহস নাছিলে। মোৰ মনত আছে স্কুলৰ সময়ত আমাৰ তাত আকস্মিক বক্তৃতা অনুষ্ঠান হৈছিলে। হয় আকস্মিক বক্তৃতা অনুষ্ঠানত মই যেতিয়া আকস্মিক বক্তৃতা দিবলৈ যাওঁ, মোৰ ভৰি কঁপি আছিলে, মই তাৰ পৰা গুচি আহিলোঁ। হয় ইমান হীনমান্যতা আছিলে যে মই কিবা এটা কৰিবৰ কাৰণে নিজকে ভাবোঁ যে মই এইটো নিজে কৰিব নোৱাৰোঁ। মানে নিজৰ ওপৰত বহুত ইনফেৰিয়ৰিটি কমপ্লেক্স আছিলে। হয় কলেজলৈ যেতিয়া গ'লোঁ, গুৱাহাটীত গ'লোঁ, মোৰ মনত আছে আমাৰ ফ্ৰেছাৰ্ছ আছিলে। ফ্ৰেছাৰ্ছত 10-15 জন ল'ৰাৰ সন্মুখত মোক কথা ক'বলৈ দিছিলে। মই কথা ক'ব পৰা নাছিলোঁ। কিন্তু আজি আপোনালোকে হয়তো চাগে দেখিছে। হয় তো সেইকাৰণে মই কওঁ, শৈশৱত যোন মানুহে মোক দেখা পাইছিলে, সেই পল্লৱৰ মানে যিটো ৰূপান্তৰ হৈছে যদি ভাবা যায়, হয় তাত আধ্যাত্মৰ বহুত ডাঙৰ মানে প্ৰভাৱ আছে। হয় মই যিখিনি বিষয় জানিলোঁ, শিকিলোঁ, সেইখিনিয়ে মোক বহুত প্ৰেৰণা যোগাইছে। আৰু বিষয়ৰ ওপৰত, মানুহৰ লগত আত্মীয়তা গঢ়াৰ ক্ষেত্ৰত আধ্যাত্মই বহুত আপোনাক মানে ইতিবাচক প্ৰভাৱ পেলায়। সেইকাৰণে আপুনি যেতিয়া নিজে আধ্যাত্মিকভাৱে বা সেই বিষয়সমূহৰ লগত জড়িত হয়, আপুনি মানুহৰ মাজত মানে মানুহৰ দুখ আৰু কষ্টবিলাকে বা মানুহৰ অভাৱ অভিযোগবিলাকে আপুনি অনুভৱ কৰাত বহুত সুযোগ হয়, আৰু আপুনি কাম কৰাৰ এক নতুন প্ৰেৰণা আৰু শক্তি বিচাৰি পায়। সেইকাৰণে মই প্ৰত্যেক ডেকা ল'ৰাক ক'ম, AI আমাক লাগিব, হয় টেকন'লজি লাগিব, ইণ্টাৰনেটৰ যুগত চব লাগিব, হয় কিন্তু নিজক অলপ সময় দিয়ক, অলপ আধ্যাত্মিকতা হয় আধ্যাত্মিক কিতাপ বা গ্ৰন্থসমূহ পঢ়ক। হয় গীতাত আপুনি যি পাব,
ক'তো পৃথিৱীত কোনো কিতাপত বিচাৰি নাপায়। অসমীয়া সংস্কাৰত আপুনি যিখিনি শিকিব হয় আপুনি ক'তো এইটো বিচাৰি নাপায়। সেইকাৰণে আপোনাৰ ব্যক্তিগত জীৱন যদি আমি সঁচাকৈ শান্তি আৰু মানে নিজে যদি সন্তুষ্টিৰে আগবাঢ়িব বিচাৰোঁ, মই ভাবোঁ আধ্যাত্ম খুব ডাঙৰ আমাৰ বাবে আহিলা। সেইকাৰণে আমাৰ গুৰুজনাই সেই আধ্যাত্মৰ দৰ্শন আমাক দি গৈছিলে, যাতে অসমীয়া সমাজখন শক্তিশালী আৰু সমৃদ্ধশালী হ'ব পাৰে। হয় তো সেইকাৰণে আমি যদি অনুসৰণ কৰিব পাৰোঁ, মই ভাবোঁ ইয়াতকৈ ডাঙৰ আমাৰ যোগাত্মক দিশ একো হ'ব নোৱাৰে। তো মই মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছোঁ, বাকীখিনিতো সকলোৰে নিজা নিজা বিবেচনা থাকিব, হয় সকলোৱে নিজৰ ধৰণে বিবেচনা কৰিব। হয় শেষত যদি আপোনাক সোধোঁ, আপোনাৰ দৃষ্টিত জীৱনৰ সংজ্ঞা? চাওক, বহুত ডাঙৰ বিষয়। মইতো হয়। জীৱনৰ সংজ্ঞা দিবলৈ, কাৰণ প্ৰত্যেকজন ব্যক্তিক ঈশ্বৰে হয় ইউনিক বনাইছে। আপোনাৰ ডুপ্লিকেট কেতিয়াও ঈশ্বৰে নাই বনোৱা। আপুনি ওৱান এণ্ড অনলি ইউনিক, হয় কাৰণ আপোনাৰ ফিংগাৰ প্ৰিণ্ট কাৰোৰ লগত নিমিলে। হয় যিমান মানুহ জন্ম হৈছে, কোনো মানুহ কাৰোৰ লগত মিল নাই, তাৰমানে ইউ আৰ ইউনিক হয়। তো ঈশ্বৰে আপোনাক একদম একক বনাইছে, অনন্য বনাইছে। তো আপুনি নিজক বিচাৰিব লাগিব। সেইকাৰণে মোৰ যিটো জীৱনৰ সংজ্ঞা, সেইটো হয়তো অন্য এজনৰ লগত নিমিলে। তো সেইকাৰণে মই এটাই বিচাৰোঁ যে মই নিজৰ ভিতৰত যাতে শান্তিৰে থাকিব পাৰোঁ। কোনোবা মানুহক অন্যায় দুখ নিদিয়াকৈ কাৰোবাক যদি সহায় কৰিব পাৰিছোঁ, সহায় কৰিবলৈ চেষ্টা কৰিম। হয় মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰাৰ পৰিৱৰ্তে যদি কাৰোবাৰ মাজত বন্ধুত্ব আনিব পাৰিছোঁ, কাৰোবাৰ লগত যদি ভালকৈ কথা পাতিব পাৰিছোঁ, কাৰোবাৰ লগত যদি সম্বন্ধটোক আত্মীয়তা কৰিব পাৰিছোঁ, ইয়ে মোৰ জীৱনৰ সাৰ্থকতা। মই কিমান প্ৰভাৱশালী ব্যক্তি, তাতকৈ ডাঙৰ হ'ল মোৰ লগত কিমান আত্মীয়তাটো অনুভৱ কৰিব পাৰিছে। হয় মোৰ লগত যদি কোনোবাই আত্মীয়তা কৰিব পাৰিছে, সেইটোৱেই মোৰ বাবে সাৰ্থকতা। মই কিমান তেওঁৰ কাৰণে কাম কৰি দিব পাৰিছোঁ, মই কিমান ডাঙৰ ব্যক্তি নিজে, সেইবিলাকতকৈ মোৰ আত্মীয়তাটো তেওঁ মোৰ লগত কিমান অনুভৱ কৰিছে, সেইটোৱেই মোৰ সাৰ্থকতা। সেইকাৰণে মই যিহেতু আনৰ পৰাও সেইটো বিচাৰোঁ, তো সেইকাৰণে মই নিজেও সেইটো কৰিবলৈ চেষ্টা কৰোঁ। হয়তো বহু মানুহে হয়তো অনুভৱ কৰিব নোৱাৰিব পাৰে, সকলোৰে ফ্ৰিকুৱেঞ্চি বেলেগ বেলেগ। হয় মোৰ ভাৱটোৰ লগত আপোনাৰ ভাৱ নিমিলিব পাৰে। হয় সেইকাৰণে আপুনি মোক হয়তো বুজি পোৱাত অসুবিধা হোৱাটো অসুবিধা হয়, স্বাভাৱিক স্বাভাৱিক কথা, কথা। কাৰণ মই কেতিয়াবা বুজাব নোৱাৰোঁ, বা মই কৰা কামটোৱে যে আপোনাৰ কাৰণে ভাল কৰিছোঁ বুলি কেতিয়াবা আপুনিও মিছআণ্ডাৰষ্টুড হ'ব পাৰে হয়, বা হয়। মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। তো সেইকাৰণে কিন্তু প্ৰয়াস মোৰ এইটো যে মানুহৰ লগত আত্মীয়তাৰে, বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে, সকলোক জ্যেষ্ঠজনৰ জ্যেষ্ঠ দৰে, কনিষ্ঠজনক কনিষ্ঠৰ দৰে, বন্ধুসকলক বন্ধুৰ দৰে যাতে সামাজিক জীৱনত জীয়াই থাকিব পাৰোঁ, সেইটোৱেই মোৰ জীৱনত সেইটো হোৱাটোৱে মই বিচাৰোঁ। হয় পল্লৱ লোচন দাস ডাঙৰীয়াৰ পৰা আমি তেখেতৰ ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিলৈ, বা ৰাজনীতিৰ পৰা আধ্যাত্মিকতা, বা বিশ্বনাথ চাৰিআলিখনক লৈ বা বিশ্বনাথ সমষ্টিখনক লৈ তেখেতৰ পৰিকল্পনা বা তেখেতৰ অনুভৱ বা অন্যান্য দিশসমূহৰ বিষয়ে জানিলোঁ। আচলতে কথা ক'লে কেতিয়াও শেষ নহয়। কথা পাতি নিশ্চয়কৈ বহুত ভাল লাগিছে, আৰু কথা পাতিবলৈ ইচ্ছা আছিল, কিন্তু সময়ৰ অভাৱ, তেখেতৰো ব্যস্ততাপূৰ্ণ জীৱন, আৰু বৰ্তমান নিৰ্বাচনৰ সময়, তাৰ মাজতে তেখেত ব্যস্ততাপূৰ্ণ তেখেতৰ জীৱনৰ মাজৰ পৰা খন্তেক আজৰি উলিয়াই আজি আমাক সময় দিয়াৰ বাবে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মে' মাহত নিশ্চয়কৈ ভাল খবৰ এটা আহক। গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সময় দিয়াৰ বাবে। বহুত বহুত ধন্যবাদ। নমস্কাৰ।